নমস্কাৰ মই ধ্ৰুৱজ্যোতি ৰাজকোঁৱৰ তোমালোক এই শ্ৰেণীৰ সকলোকে এই শ্ৰেণীৰ পৰিয়াললৈ স্বাগতম জনাইছো আমি তোমালোকৰ দশম শ্ৰেণীৰ তোমালোকৰ তৃতীয়টি বিজ্ঞানৰ তৃতীয়টি অধ্যায় ধাতু আৰু অধাতু মেটেলছ এণ্ড নন মেটেলছৰ চেপ্টাৰটো পঢ়ি আছিলো ইতিমধ্যে আমাৰ তোমালোকৰ তিনটা খণ্ড ইতিমধ্যে সম্পূৰ্ণ হৈ গৈছে তাত আমি তোমালোকৰ সক্ৰিয়তা ক্ৰমৰ একদম তলত থকা ধাতুখিনি কেনেদৰে আহৰণ কৰা হয় কেনেদৰে আমি প্ৰকৃতিৰ পৰা আহৰণ কৰোঁ সেইখিনি আমি ভালদৰে পঢ়িলো তোমালোকে বুজি পাইছা চাগে নিশ্চয় যদি বুজি পোৱা নাই কবা কমেন্ট সেকশনত মই বুজাই দিম ধুনীয়াকৈ তোমালোকক আকৌ মানে তোমালোকৰ ডাউটবিলাক ক্লিয়াৰ কৰাত মই সদায় ৰেডি মানে তোমালোকে জাষ্ট ডাউটবিলাক কবা পালে হ'ব আমি লাইভ সেশন লৈ আহো ডাউট ক্লিয়াৰিং সেশন লৈ আহো আমি লাইভত একদম ডাইৰেক্ট লাইভতে তোমালোকৰ ডাউটবিলাক হেৰি কৰোঁ সলভ কৰোঁ তোমালোকে জয়েন কৰিবা আমাৰ সোশ্যাল মিডিয়া যিবিলাক ইনষ্টাগ্ৰাম হওক ইউটিউব হওক ফেচবুক হওক সকলোতে ফলো কৰি ৰাখিবা তাতে আমি কেতিয়া লাইভ যাম সেইবিলাক সব ইনফৰমেশ্যন পাই যাবা মানে হ'ব তাতে আমি ডাউটবিলাক ক্লিয়াৰ কৰোঁ লাইভ ডাউট ক্লিয়াৰ এতিয়া আমি আৰম্ভ কৰোঁ তোমালোকৰ চতুৰ্থটো ভাগ ধাতু আৰু অধাতুৰ ইয়াত আমি চাম এতিয়া তোমালোকৰ সক্ৰিয়তা শ্ৰেণীৰ মধ্যম ধাতুবিলাক কেনেদৰে আমি নিষ্কাৰণ কৰোঁ বা এক্সট্ৰেকশ্যন কৰোঁ মানে আমি প্ৰকৃতিৰ পৰা কেনেদৰেনো সক্ৰিয়তা ক্ৰমৰ মধ্যমৰ ধাতুখিনি আমি কেনেদৰে নিষ্কাৰণ কৰোঁ তোমাৰ প্ৰকৃতিৰ পৰা সেইটো চাম এতিয়া যোনবিলাক আমাৰ সক্ৰিয়তা শ্ৰেণীৰ মাজৰ ধাতুখিনি কি আছিলে আইৰণ জিংক লেড কপাৰ এইবিলাক ইহঁতে কি হয় মজলীয়াভাৱে সক্ৰিয় মানে গম পাইছা মজলীয়াভাৱে সক্ৰিয় এতিয়া ইহঁতি মানে প্ৰকৃতিত সালফাইড নাইবা কাৰ্বনেট আকাৰত থাকে এইটো ইম্পৰ্টেণ্ট তোমালোকৰ পৰীক্ষাত সুধিব পাৰে যে মজলী তোমাৰ আইৰণ জিংক লেড কপাৰ এইবিলাক প্ৰকৃতিত কি আকাৰত থাকে তেতিয়া তোমালোকে ক'ব পাৰিব লাগিব যে এইবিলাক কি আকাৰত থাকে তোমাৰ সালফাইড নাইবা কাৰ্বনেট আকাৰত থাকে হ'ব এতিয়া অক্সাইড আকাৰৰ পৰা ধাতুবিলাক নিষ্কাৰণ সহজ এতিয়া আমি আগতো চাই আহিছো যে সব অক্সাইড আকাৰলৈ লৈ যোৱা হয় ধাতুবিলাক আগত যোনবিলাক তলৰ ধাতুবিলাক আছিল সেইবিলাক অক্সাইড আকাৰলৈ লৈ যোৱা আছিলে তাৰ পৰাহে তোমাৰ অক্সাইড আকাৰক বেছি উত্তপ্ত কৰি আকৌ তাক কি হয় পিয়ৰ মানে ধাতুলৈ তোমালোকক পিয়ৰ ধাতুলৈ কনভাৰ্ট কৰা হয় ঠিক তেনেদৰে ইয়াতো সেইকাৰণে এইটো কথা কৈছে যে অক্সাইড আকাৰৰ পৰা ধাতুবিলাক নিষ্কাৰণ কৰিবলৈ সহজ মানে বুজি পাইছা এতিয়া বিজাৰণৰ আগতে সালফাইড বা কাৰ্বনেট আকৰবিলাক লৈ যোৱা হয় অক্সাইডলৈ ৰূপান্তৰিত কৰা হয় অক্সাইডলৈ কিয় ৰূপান্তৰিত কৰা হয় কাৰণ অক্সাইডৰ পৰা ধাতুবিলাক আহৰণ কৰিবলৈ বেছি সহজ বেছি ইজি সেইকাৰণে যোনবিলাক কাৰ্বনেট বা সালফাইড আকাৰত প্ৰকৃতিৰ ধাতুবিলাক থাকিব সেইবিলাকক কি কৰা হয় অক্সাইডত লৈ যোৱা হয় তাৰ পৰা কি কৰা হয় বিজাৰিত কৰাত মানে কি অক্সিজেনবিলাক আঁতৰাই দিয়া হয় আৰু তাৰ পৰা আমি কি পাওঁ তোমাৰ পিয়ৰ ধাতুটো তাৰ পৰা আমি পাওঁ এতিয়া তাৰ প্ৰথম যোনটো আমাৰ এটা ষ্টেপ কিটা আছে তাত তিনটা ষ্টেপ দিয়া আছে চোৱা তিনটা ষ্টেপ আছে প্ৰথম ষ্টেপটো হৈছে কি হয় তাপজাৰণ প্ৰথম ষ্টেপটো দেখিলা প্ৰথম ষ্টেপটো হৈছে কি তাপজাৰণ নেক্সটটো দগ্ধীকৰণ তৃতীয়টো কি হয় বিজাৰণ আমি এটা ষ্টেপকে পঢ়ি যাম হা তোমালোকে তাত নোটবিলাক এটা ষ্টেপ 1 2 3 এনেকৈ ষ্টেপ দি এনেকৈ নোটবিলাক বনাই যাবা হ'ব আমাৰ প্ৰথম তোমাৰ ষ্টেপটো হৈছে প্ৰথম প্ৰক্ৰিয়াটো হৈছে কি হয় তাপজাৰণ ইংৰাজীত কি বুলি কওঁ ৰোষ্টিং বুলি কওঁ এই ইংৰাজী টাৰ্মবিলাক মনত ৰাখিবা কাৰণ যেতিয়া তোমালোকে উচ্চ শিক্ষা গ্ৰহণ কৰিবা ডিগ্ৰী পঢ়িবা মাষ্টাৰ্ছ পঢ়িবা PhD কৰিবা সায়েন্সত তেতিয়া কি হ'ব তোমালোকক ইংলিছতে তোমালোকে টাৰ্মবিলাক ইউজ কৰা হ'ব গম পাইছা সেইটো কাৰণে আমি কি কৰিব লাগিব ইংৰাজী যোনবিলাক টাৰ্মবিলাক আছে ইংৰাজী অসমীয়াৰ লগতে ইংৰাজী টাৰ্মবিলাকো মনত ৰাখিব লাগিব আৰু তথাপি অসমীয়াটো পাহৰি নাযাবা অসমীয়া মেইন গম পোৱা নাই সেইকাৰণে এতিয়া প্ৰথম যোনটো ষ্টেপ আছে কি হয় তাপজাৰণত কি হয় অতিৰিক্ত বায়ুৰ উপস্থিতিত উচ্চ তাপত উত্তপ্ত কৰা হয় কি কৰা হয় বায়ুৰ উপস্থিতিত বহুত উচ্চ তাপত কি কৰা হয় উত্তপ্ত কৰা হয় আকৰখিনি হ'ব এতিয়া তাৰে প্ৰথম আমি জিংকৰ উদাহৰণ ল'ম এতিয়া আমি জিংক কেনেদৰে আহৰণ কৰা হয় তাৰ উদাহৰণৰ পৰা আমি ষ্টেপবিলাক পঢ়িম হা জিংকটো কি হয় সালফাইড আকাৰত প্ৰকৃতিত থাকে তাক বায়ুৰ উপস্থিতিত উচ্চ তাপত কি কৰা হয় হিট কৰি কি হয় ইয়াক অক্সাইডলৈ লৈ যোৱা হয় আৰু সালফাৰ ডাই অক্সাইডটো উৎপত্তি হয় সালফাৰ ডাই অক্সাইড গেছ হয় হ'ব জিংক ইয়াক অক্সাইডলৈ লৈ যোৱা হ'ল দেখিলানে অক্সাইডলৈ কিয় নিলো কাৰণ অক্সাইড আকাৰৰ পৰা ধাতুবিলাক নিষ্কাৰণ কৰিবলৈ সহজ হয় ইজি হয় সেইটো কাৰণে প্ৰথমতে আমি কি কৰিলো ৰোষ্টিং বা তাপজাৰণ কৰি পিনি আমি জিংক সালফাইডটোক অক্সাইডলৈ লৈ গলো দেখিলা কি কেনে লৈ গলো অতিৰিক্ত বায়ুৰ উপস্থিতিত আমি উচ্চ তাপত তাক উত্তপ্ত কৰি দিলো তেতিয়া সালফাইডটো কি বনি যাব অক্সাইড বনি যাব হ'ব হৈ গ'ল নেক্সট হ'ব দগ্ধীকৰণ মানে ইংৰাজীত কি বুলি কয় কেলচিনেশ্যন
কেলচিনেশ্যনত কি কৰা হয় পৰিমিত বায়ুৰ উপস্থিতিত উচ্চ তাপত উত্তপ্ত কৰা হয় ইয়াত মানে ইয়াত তোমাৰ বায়ু কিমান হ'ব কিমান আহিব অক্সিজেনটো কিমান লাগিব আমাক এটো কন্ট্ৰোল কৰা হয় পৰিমিত মানে সীমিত মানে পৰিমিত যিমান লাগে সিমানহে দিয়া হ'ব এটা কৰি পিনি কি কৰা হয় যোনটো জিংক কাৰ্বনেটটো জিংক অক্সাইড লৈ যোৱা হয় দেখিলানে জিংক যোনটো কাৰ্বনেট আছিল কাৰ্বনেটটো অক্সাইড লৈ গ'ল এটা জিংক অক্সাইড আমি পাই গলো হ'ব এই দগ্ধীকৰণ বা তাপজাৰণ দুটা যিকোনো এটা কৰি পিনি আমি কি কৰিব গলো জিংক যোনটো সালফাইড তুমি আমি কি কাৰ্বনেট যদি কাৰ্বনেট থাকে কাৰ্বনেট হিচাপে থাকে প্ৰকৃতিত আমি কি কৰিম তাক দগ্ধীকৰণ কৰিম আৰু যদি সালফাইড হিচাপত থাকে আমি কি কৰিম তাপজাৰণ কৰিম বুজি পালানে বস্তুটো দুটা স্টেপ আছে প্ৰথম স্টেপটো কি হৈছে তাপজাৰণত কি হয় যদি সালফাইড আকাৰত যদি ধাতু থাকে আকৰটো থাকিলে আমি তাক কি কৰিম তাপজাৰণ পদ্ধতিত কৰিম তাপজাৰণত আমি কি কৰিম পুৰা উচ্চ তাপ দি পিনি তাক অক্সাইড লৈ যাম আৰু যোন দগ্ধীকৰণ বা কেলচিনেশ্যন তাক কি কৰিম আমি পৰিমিত বায়ু দিম পৰিমিত মানে কি আমি মানে কন্ট্ৰোল কৰিম কিমান বায়ু দিব লাগিব যিমান লাগে সিমানহে দিম কিমান দিবানে আমি যোনটো কাৰ্বনেট ৰূপত থাকিব প্ৰকৃতিত যোনটো আকৰ কাৰ্বনেট ৰূপত থাকিব তাক আমি অক্সাইড লৈ যাওঁ হৈ গ'ল অক্সাইড লৈ গ'ল আমি তাপজাৰণ বা দগ্ধীকৰণ কৰি পিনি হৈ গ'ল নেক্সট স্টেপ হ'ব বিজাৰণ মানে কি বিজাৰণ ৰিডাকচন মানে অক্সাইডটো অতৰা মানে অক্সিজেনৰ যোনটো অণু আছে তাক অতৰাই দিম হ'ব ইয়াত কি কৰা হয় চোৱা ধাতব অক্সাইডক কাৰ্বন আদিৰ সহায়ত ধাতুলৈ ৰূপান্তৰ কৰে কাৰ্বনৰ সহায়ত আমি কি কৰিম এক ধাতুলৈ হেৰি কৰিম তাত কি কৈছে আমাৰ যোনটো জিংক অক্সাইড আছিল তাক আমি কি কৰিম কাৰ্বনৰ সৈতে বিক্ৰিয়া কৰিম কাৰ্বনৰ সৈতে বিক্ৰিয়া কৰিলে কি হ'ব জিংকটো ধাতুটো ওলাই যাব আৰু কাৰ্বন মনোক্সাইড নিৰ্গত হ'ব বুজি পালা এটা কি হ'ল আমি যোনবিলাক আমাৰ মধ্য সক্ৰিয়তা শ্ৰেণীৰ মধ্যম ধাতুকিটা কি ধাতু আইৰন জিংক lead বা কপাৰ এতিয়া কি কৰিম প্ৰথমতে আমি তাপ জাৰণ বা দগ্ধীকৰণ কৰি তাক কি কৰিম আমি অক্সাইড লৈ যাম তাৰ পিছত কি কৰিম তাপা আমি বিজাৰণ কৰিবলৈ কি কৰিম কিহৰ সহায় লম আমি কাৰ্বনৰ সহায় লম কাৰ্বনৰ সহায়ত আমি বিজাৰিত কৰি পিনি তাক কি কৰিম আমি ধাতুলৈ লৈ যাম দেখিছানে ইয়াত জিংক অক্সাইডটো কাৰ্বনৰ লগত বিক্ৰিয়া কৰা হৈছে তাৰ ফলত কিহৰ উৎপত্তি হৈছে জিংক আৰু কাৰ্বন মনোক্সাইড জাৰণ আৰু বিজাৰণ মিলি ধাতব যৌগৰ পৰা বিশুদ্ধ ধাতু আহৰণ কৰা হয় জাৰণ আৰু বিজাৰণ লগ লাগি কি উৎপত্তি হৈ গ'ল আমাৰ বিশুদ্ধ ধাতুৰ উৎপত্তি হৈ গ'ল এবাৰ চাই লোৱা কিবা ডাউট থাকিলে কবা হা চাই লোৱা ইয়াত আৰু এবাৰ থুলমূলকৈ মই কৈ দিছো যোনবিলাক আমাৰ মজলীয়া ধাতুবিলাক সক্ৰিয়তা শ্ৰেণীৰ জিংক আইৰন lead কপাৰ এইবিলাক কি হয় কাৰ্বনেট বা সালফাইড ৰূপত প্ৰকৃতিত থাকে এই আৰু যোনবিলাক আমি মানে অক্সাইড আকৰ যোনবিলাক থাকে সেইবিলাক মানে তোমাৰ ধাতুবিলাক আহৰণ কৰিবলৈ বা নিষ্কাৰণ কৰিবলৈ বেছি সহজ সেইটো কাৰণে আমি যোনবিলাক সালফাইড বা কাৰ্বনেট থাকিব ইহতক তাপজাৰণ পদ্ধতি নাইবা দগ্ধীকৰণ পদ্ধতিৰ দ্বাৰা কি কৰিম আমি তাক আমি লৈ যাম অক্সাইড ফৰ্মলৈ জিংক অক্সাইড লৈ যাম জিংকৰ উদাহৰণ দিছো এতিয়া আমি জিংক অক্সাইড লৈ গ'লো তাৰ পৰা আমি বিজাৰণ পদ্ধতিৰ দ্বাৰা যোন ধাতব অক্সাইড থাকিব তাত কাৰ্বনৰ সহায় লম কাৰ্বনৰ সহায় লৈ আমি তাক বিশুদ্ধ ধাতুলৈ পৰিৱৰ্তন কৰিম হ'ব এই কথাই কৈছে জাৰণ আৰু বিজাৰণ মিলি ধাতব যৌগৰ পৰা বিশুদ্ধ ধাতু আহৰণ কৰা হয় বুজি পালা কিবা ডাউট থাকিলে জনাবা হ'ব এতিয়া আমি আগবাঢ়ো নেক্সট ইয়াত ধাতব অক্সাইডক ধাতুলৈ বিজাৰিত কৰিবলৈ কাৰ্বন পুৰা কয়লাৰ উপৰি প্ৰতিস্থাপন বিক্ৰিয়া ব্যৱহাৰ কৰা হয় ইয়াত কি হয় প্ৰতিস্থাপন বিক্ৰিয়া ব্যৱহাৰ হয় প্ৰতিস্থাপন বিক্ৰিয়া মানে কি আছিল তোমাৰ কি আছিল মন পেলোৱা প্ৰথম চেপ্টাৰটো পঢ়ি আহিছে পাহৰিলা নেকি পাহৰিবা এইটো মই হোমৱৰ্ক দিছো প্ৰতিস্থাপন বিক্ৰিয়া মানে কি তোমালোকে কমেন্ট সেকশনত জনাবা হা ডেফিনেশনটো কি কৰিবা তোমালোকে কমেন্ট কৰিবা প্ৰতিস্থাপন বিক্ৰিয়া মানে কি হ'ব কইবা আকৌ দেই এতিয়া অতি সক্ৰিয় ধাতু ইয়াত চোৱা অতি সক্ৰিয় ধাতু যোনকেইটা আছে এটা কি হয় বিজাৰক হিচাপে ব্যৱহাৰ কৰিব পাৰি আৰু কম সক্ৰিয় ধাতুবিলাক কি হয় পৰা ধাতুবিলাক প্ৰতিস্থাপন কৰে তাপ প্ৰতিস্থাপন হ'ব ইয়াত কি হ'ল এই কমেন্টত দিব কৈ দিও আৰু বাট নহলে এইখিনি বুজি নাপাবা তোমালোকে যদি মই তোমালোকক এইটো তোমালোকে যদি পাহৰি গৈছা কেনেবাকে প্ৰতিস্থাপন বিক্ৰিয়া মানে কি আৰু যদি পাহৰি গৈছা যদি এটা তোমালোকে যদি নকওঁ তাহলে তোমালোকে এইখিনি বুজি নাপাবা তো বাদ দিয়া আৰু তোমালোকে হেৰি কৰিব বেলেগ তোমালোকে বুজি পাইছা নে সেইটো কমেন্ট কৰিবা এতিয়া মই বুজাই দিছো প্ৰতিস্থাপন বিক্ৰিয়াত কি হৈছিলে তোমালোকৰ ইয়াত যোনটো কম সক্ৰিয় ধাতু বা মৌল হেতুক বেছি সক্ৰিয় মৌল এটাই আতৰাই পানি তাৰ জেগা লৈ লয় হয়নে এটো আছিলে এতিয়া
ইয়াত আমি কিয় সক্ৰিয় ধাতু যেনে সোডিয়াম কেলছিয়াম এলুমিনিয়াম এইবিলাক বিজাৰক হিচাপে ব্যৱহাৰ কৰিম আৰু যোনবিলাক সক্ৰিয় কম সক্ৰিয় ধাতু এইবিলাকক প্ৰতিস্থাপন কৰিব এই সক্ৰিয় ধাতুবিলাকে বুজি পালা তাই উদাহৰণ চোৱা MnO2 আৰু 4Al এতিয়া এই এলুমিনিয়ামটো মেংগানিজতকৈ বেছি সক্ৰিয় হয়নে এটো সেই কাৰণে কি হ'ব তোমাৰ এই মেগনেছিয়ামটো আঁতৰি যাব আৰু এলুমিনিয়ামৰ এটা মেগনেছিয়ামৰ জায়গাটো এলুমিনিয়ামে লৈ ললে দেখিলানে আৰু ইয়াত কি হয় উৎপত্তি হল হিটৰ উৎপত্তি মানে তাপৰ উৎপত্তি হৈছে হিট মানে কি হৈছে তাপৰ উৎপত্তি হৈছে বুজি পালা ইয়াত কি হৈছে তোমাৰ এলুমিনিয়ামটো জাৰিত হৈছে আৰু মেগনেছিয়ামটো বিজাৰিত হৈছে দাৰণ বিজাৰণ এইবিলাক পঢ়ি আহিছো আমি আগত ইয়াত বেছিকে নকওঁ মই তোমালোকে আগত চাগে ভালকে চাইছা চাগে ভিডিও কিটা মই ধুনীয়াকে বুজাই থোৱা আছে যদি বুজি কিবা ডাউট আছে তুমি সেই আমাৰ ফাৰ্ষ্ট চেপ্টাৰৰ ভিডিও বিলাক আছে আমাৰ চেনেলতে আছে তো উপলব্ধ হৈ আছে এবাৰ চাবা যদি কিবা ডাউট থাকে কবা মই আকৌ বুজাই দিম এইবিলাক বস্তু কিন্তু এতিয়া মানে তোমালোকে বুজিছা বুলি ধৰি লৈছো আৰু বুজি পাইছা ঠিক আছে এতিয়া বুজি নাপালে কবা হা ডাউট বিলাক ক্লিয়াৰ কৰিবা ডাউট বিলাক ক্লিয়াৰ কৰিলে তোমালোকে ভালদৰে বস্তুবোৰ বুজি পাবা হ'ব এতিয়া এইটো এটা কি হয় তাপবৰ্জী বিক্ৰিয়া মানে কি যত তাপ নিৰ্গত হয় এইখানে ইয়াত তাপ নিৰ্গত হৈছে তো এইটো কি হয় তাপবৰ্জী বিক্ৰিয়া আৰু উৎপন্ন হোৱা এই তাপৰ অধিক ইমান তাপ অধিক যে ধাতু গলিত অৱস্থাত পোৱা যায় আৰু ইয়াত যোনবিলাক ধাতু উৎপত্তি হ'ব ইয়াত সেইবিলাক কি হয় গলিত অৱস্থাত পোৱা যাব গলিত অৱস্থাত কিয় পোৱা যাব কাৰণ তাপটো বহুত পৰিমাণে বেছি পৰিমাণে উৎপন্ন হয় সেইটো কাৰণে কি হ'ব গলিত অৱস্থাত পাম এটা তাৰে তোমাৰ এটা বিক্ৰিয়া দিয়া আছে থাৰ্মিট বিক্ৰিয়া হ'ব এই থাৰ্মাইট বিক্ৰিয়াত কি হয় তোমাৰ ফেৰিক অক্সাইড এটো ইম্পৰ্টেন্ট হয় থাৰ্মাইট বিক্ৰিয়া কি হয় সোধা যায় ইয়াৰ বিক্ৰিয়াটো ইয়াৰ সমীকৰণটো লিখিব অহা যায় আৰু ইয়াত কোড ব্যৱহাৰ কৰা যায় হেতু কথা সোধা যায় বুজি পাইছা একাৰণে এটো পাহৰি নাযাবা এটো বস্তু ইম্পৰ্টেন্ট মোস্ট ইম্পৰ্টেন্ট লিখি দিছো ইয়াত মোস্ট ইম্পৰ্টেন্ট সবতে সুধি দিব পাৰে তোমালোক ইয়াত কি হয় যোনটো আইৰন অক্সাইড ফেৰিক অক্সাইড থাকিব তাক এলুমিনিয়ামৰ লগত বিক্ৰিয়া কৰা হয় যেহেতু এলুমিনিয়ামটো আইৰণতকৈ বেছি সক্ৰিয় ই আইৰণৰ জায়গাটো লৈ ল'ব আৰু উৎপত্তি হ'ব এলুমিনিয়াম অক্সাইডৰ উৎপত্তি হ'ব আৰু আইৰণটো এক্সট্ৰাকে ওলাই গুচি যাব বুজি পালা আৰু ইয়াত কিহৰ উৎপত্তি হ'ব তাপৰ উৎপত্তি হ'ব মানে কি এটা কি হৈছে তাপবৰ্জী বিক্ৰিয়া হ'ব তাই এইটো ক'ত ব্যৱহাৰ কৰা হয় ৰেলৰ লাইন এটো ইম্পৰ্টেন্ট হা ৰেলৰ লাইন জুৰাল দিবলৈ বা যন্ত্ৰপাতিৰ ভগা অংশ জুৰিবলৈ ব্যৱহাৰ কৰা হয় কি ব্যৱহাৰ কৰা হয় থাৰ্মাইট বা থাৰ্মিট ৰিয়েকচন বা থাৰ্মিট বিক্ৰিয়া কি ক'ত ব্যৱহাৰ কৰা হয় ৰেল লাইন জোৰা লগাবলৈ বা যন্ত্ৰপাতিৰ ভগা অংশ জোৰা লগাবলৈ ইয়াক ব্যৱহাৰ কৰা হয় এইটো চোৱা এটা ফটো এখন দি দিছো থাৰ্মাইট বিক্ৰিয়াৰ ব্যৱহাৰ ইয়াৰ ৰেল লাইন বা জোৰা লগাইছে দেখিছা নাই ইয়াত বহুত তাপ জুই ওলাই গৈছে দেখিছা নাই এইবিলাক জুই ওলাই গৈছে পুৰা মানে বহুত তাপ উৎপত্তি হয় ইমানে তাপ উৎপত্তি হয় যে আইৰণটো গলাই পিনি কি হয় লগাই দিয়ে আইৰণটো গলাই পিনি লগাই দিব গম পাইছা সেইটো কাৰণে এইটো কি বহুত তাপবৰ্জী বিক্ৰিয়া ইয়াত কি হয় আইৰন অক্সাইড আৰু এলুমিনিয়ামৰ লগত বিক্ৰিয়া কৰা হয় এলুমিনিয়ামটো কি হয় বেছি সক্ৰিয় আইৰণতকৈ তো আইৰণৰ জায়গাত এলুমিনিয়াম আহি যাব মানে আইৰণৰ জায়গাটো এলুমিনিয়ামে লৈ ল'ব আৰু তাৰ ফলত কি উৎপত্তি হ'ব এলুমিনিয়াম অক্সাইড আৰু আইৰণটো এক্সট্ৰাকে ওলাই যাব বুজি পালা কিবা ডাউট থাকিলে জনাবা চোৱা মানে একো টান নহয় বস্তুবিলাক ধাতব অক্সাইডৰ পৰা ধাতুলৈ কৰিবলৈ ইয়াত যে আমি কাৰ্বনৰ সহায় ললো যে কাৰ্বনৰ ওপৰে কিহৰ সহায় লোৱা হয় প্ৰতিস্থাপন বিক্ৰিয়াৰ সহায় লোৱা হয় ইয়াত প্ৰতিস্থাপন বিক্ৰিয়াত কি লাগিব দুটা ধাতু লাগিব এটা বেছি সক্ৰিয় এটা কম সক্ৰিয় বেছি সক্ৰিয়টোৱে কম সক্ৰিয়ৰ জায়গাটো লৈ ল'ব বুজি পালা ইয়াত বেছি সক্ৰিয় ধাতু কি ল'ব পাৰো সোডিয়াম কেলছিয়াম এলুমিনিয়াম এইবিলাক এটি বিজাৰক হিচাপে ল'ব পাৰো ইয়াতো এটা উদাহৰণ দেখিলো ইয়াত থাৰ্মাইট বিক্ৰিয়াটো সবতছে বেছি ইম্পৰ্টেন্ট উদাহৰণ হয় এটা ইয়াৰ ব্যৱহাৰটো সোধা দেখা যায় মানে এইটো ব্যৱহাৰটো যে সুধিবই মানে তোমাৰ ইম্পৰ্টেন্ট ৰেলৰ লাইন বা যন্ত্ৰপাতিৰ ভগা অংশ জোৰা লগাবলৈ হৈ গ'ল কিবা ডাউট থাকিলে জনাবা নেক্সট টপিকলৈ যাওঁ আমি এতিয়া উচ্চ সক্ৰিয়তাৰ ধাতু নিষ্কাৰণ যোনবিলাক এতিয়া আমাৰ তোমাৰ এক্টিভিটিজ ওপৰখিনি আছে যোন বেছি সক্ৰিয় সবতছে বেছি সক্ৰিয় ধাতু এইখিনি কেনেদৰে আহৰণ কৰা হয় সেইটো চাওঁ এতিয়া সক্ৰিয়তা শ্ৰেণীৰ ওপৰৰ ধাতুবিলাক অতি সক্ৰিয় ইহঁতি বহুত সক্ৰিয় কেলছিয়াম পটাছিয়াম বিলাক বহুত সক্ৰিয় ইয়াৰ কেনেদৰে আহৰণ কৰা হয় এইটো চাওঁ এতিয়া এইবোৰ অক্সাইডক কাৰ্বনৰ লগত উত্তপ্ত কৰি ধাতু আহৰণ কৰা হয় ইহঁতৰ
এই ধাতুবিলাকক এই ওপৰত সক্ৰিয়তা শ্ৰেণীৰ ওপৰত থকা ধাতুবিলাকক কি কৰা হয় কাৰ্বনৰ লগত উত্তপ্ত কৰি পানি আহৰণ কৰা হয় এতিয়া কাৰণ এৰ কাৰণটো ইম্পৰ্টেন্ট কাৰণ এইবোৰ ধাতুৰ অক্সিজেনৰ প্ৰতি আসক্তি কাৰ্বনতকৈ অধিক মানে এটি কাৰ্বনত অক্সিজেনতকৈ বেছি কাৰ্বনৰ লগত বেছি সোনকালে বিক্ৰিয়া কৰে গম পাইছা হেতু কাৰণে কি হয় এই লাইনটো ইম্পৰ্টেন্ট হা ইয়াত তোমালোকক সুধিব পাৰে যে উচ্চ সক্ৰিয়তাৰ ধাতুবিলাক কাৰ্বনৰ লগত কিয় উত্তপ্ত কৰা হয় আহৰণ কৰিব মানে কাৰ্বনৰ লগত উত্তপ্ত কৰিব নাই সৰি উল্টাই গ'ল বস্তুটো যে যোনবিলাক সৰি হা এটা উল্টাই গৈছো ভালে গৈছো আকৌ শুনা যোনবিলাক উচ্চ সক্ৰিয় ধাতুবিলাক থাকে সিহঁতি কি হয় কাৰ্বনৰ লগত যেনেদৰে আমি ইয়াত কাৰ্বনৰ সহায়ত আমি কি কৰিলো ধাতুটো আহৰণ কৰিলো ইয়াত উচ্চ সক্ৰিয় বিলাকক নোৱাৰি মানে কিয় নোৱাৰি কাৰণ ইহঁতি অক্সিজেনৰ লগত বেছি ভালকে ৰিয়েক্ট কৰে মানে হেৰিয়ৰ লগত কাৰ্বনৰ লগত কম কৰে সেইটো কথাই কৈছে যে এইবোৰ অক্সাইড কাৰ্বনৰ লগত উত্তপ্ত কৰি ধাতু আহৰণ কৰিব নোৱাৰি কাৰ্বনৰ উত্তপ্ত কৰিব নোৱাৰি সেইটো কাৰণে আমি কি কৰো অক্সিজেনৰ লগত সেই কাৰণে কি হয় অক্সাইডৰ লগত বা অক্সিজেনৰ লগত হেৰি কৰি মানে বেছি ভালকে ৰিয়েক্ট কৰে সেইটো কাৰণে আমি অক্সাইড ৰূপত আনি পানি তাক মানে আহৰণ কৰো বস্তুটো হ'ব কাৰণ কি হয় এই ধাতুবোৰ অক্সিজেনৰ প্ৰতি আসক্তিটো বেছি মানে অক্সিজেনৰ লগত বেছি ভালকে ইহঁতি বিক্ৰিয়া কৰিব পাৰে আৰু কাৰ্বনৰ লগত কম পাৰে এতিয়া এই ধাতুবোৰ বিদ্যুৎ বিজাৰণৰ দ্বাৰা আহৰণ কৰা হয় এইটো মনত ৰাখিবা হা পদ্ধতিটো কি হয় বিদ্যুৎ বিজাৰণ মানে কি হয় ইলেক্ট্ৰনিক ৰিডাকচন এইটো কেনেদৰে কৰে আমি চাম হা এতিয়া তো এটা হেৰিটা দিয়া আছে চোৱা চিত্ৰটো চাবা হা চিত্ৰটো এডাল কেথড দিয়া আছে এডাল এনড দিয়া আছে হ'ব আৰু এটাত কি হৈ আছে তোমাৰ এইখিনি দ্ৰৱ এখিনি আছে য'ত কি আমি সোডিয়াম ক্লোৰাইড ল'ব পাৰো সোডিয়াম ক্লোৰাইড হ'ব যেতিয়া আমি ইয়াত বিদ্যুৎ দি দিও তেতিয়া কি হ'ব এই সোডিয়াম খিনি এইখিনি কি হৈ যাব তোমাৰ কেথডলৈ আহি যাব আৰু এইখিনি এনডলৈ আহি যাব আৰু ক্লোৰিন গেছৰ নিৰ্গত হ'ব এইটো বস্তুৱে ইয়াত কৈ আছো সোডিয়াম মেগনেছিয়াম কেলছিয়াম আদি ধাতুবোৰ সিহঁতক বিগলিত ক্লোৰাইড মল্টেন ক্লোৰাইডত বিদ্যুৎ বিশ্লেষণৰ দ্বাৰা পোৱা যায় মল্টেন যোনখিনি ক্লোৰাইড এটা চোৱা সোডিয়াম ক্লোৰাইড এখিনি কি হয় সোডিয়াম ক্লোৰাইড এখিনি দ্ৰৱ মল্টেন মানে চোৱা সোডিয়াম ক্লোৰাইডক পুৰা মানে মল্টেন হেৰি কৰিলে বিগলিত অৱস্থাত আছে তাৰ পিছত এই সোডিয়াম ক্লোৰাইডৰ যোনখিনি দ্ৰৱ থাকিব তাত আমি কি কৰিম এডাল কেথড আৰু এডাল এনড ভৰাই দিম হ'ব সেই কেথড আৰু এনডৰ মাজেৰে কি কৰিম আমি বিদ্যুৎ প্ৰবাহ কৰাই দিম বিদ্যুৎ প্ৰবাহ কৰাই দিয়াৰ লগে লগে যোনবিলাক আমাৰ সোডিয়াম আছিলে যোন পজিটিভ চাৰ্জ থকা এখিনি তোমাৰ আয়ন খিনি সোডিয়াম খিনি আমাৰ কেথডৰ ফালে যাবগৈ আৰু যোনখিনি ক্লোৰিন আছিলে এখিনি কি হ'ব এফালে এনডৰ ফালে আহিব আৰু নিৰ্গত হৈ যাব বুজি পালা আৰু ঠিক তেনেদৰে লাষ্টত আমি যোনফালে কেথডত লাগি থকা কিছু ধাতুখিনি আমি আহৰণ কৰিব পাৰিম হ'ব এটো চোৱা এটা হেতু কেথডত কি হয় কেথড আমাৰ কি হয় নেগেটিভ চাৰ্জ যে সোডিয়ামটো যেতিয়া আমি বিদ্যুৎ প্ৰবাহ কৰি দিম তা কি হ'ব সোডিয়াম আয়ন বিলাকে ইলেক্ট্ৰন ল'ব এই গলিত অৱস্থাত যিমান ইলেক্ট্ৰন আছে ইলেক্ট্ৰনটা ল'ব আৰু কি হয় সোডিয়ামৰ ফৰ্ম কৰিব আৰু এনডত কি হ'ব যদি ক্লোৰিন যাব ক্লোৰিনে সেই ইলেক্ট্ৰন এৰা মানে ইলেক্ট্ৰন হেৰি কৰাখিনি আকৌ ইলেক্ট্ৰন খিনি প্লাছ হ'ব আৰু ইউ নিৰ্গত হৈ যাব মানে চোৱা সোডিয়াম খিনি আছিলে ন সোডিয়াম খিনি সব কেথডত লাগি ধৰিব আৰু ক্লোৰিন গেছটো তোমাৰ এনডৰ ফালে ওলাই গুচি যাব সেইটো উঠাই গৈছে বুজি পালা নাই বিদ্যুৎ বিজাৰণ পদ্ধতিটো গম পালা ইয়াত কি কৰা হয় সোডিয়াম মেগনেছিয়াম ক্লোৰিন এইবিলাক কি হয় বিগলিত ক্লোৰাইড অৱস্থাত লোৱা হয় তাৰ মাজেৰে কি হয় বিদ্যুৎ প্ৰবাহ কৰি দিয়া হয় বিদ্যুৎ প্ৰবাহ কৰি কিহে কৰে এডাল কেথড থাকিব এডাল এনড থাকিব তাত বিদ্যুৎ প্ৰবাহ কৰি দিলে তাত কেথডৰ ফালে যোনখিনি ধাতুখিনি থাকিব সোডিয়াম ধাতুখিনি কেথডত লাগি ধৰিব হ'ব সোডিয়াম ইয়াত লাগি ধৰিব আৰু এই সোডিয়াম লাগি ধৰা সোডিয়ামখিনি আমি কি কৰো আহৰণ কৰি লওঁ আমি নিষ্কাৰণ কৰি লওঁ হ'ব আৰু যোনখিনি ক্লোৰিন সেইখিনি গেছ হিচাপে ওলাই গুচি যাব ক্লোৰিন গেছ হিচাপে বুজি পালা ফালে এনেকৈ বুৰবুৰি দেখিছা যে এইবিলাক কি হয় ক্লোৰিন গেছ ই ওলাই গুচি যাব এনেকৈ হ'ব এতিয়া বিদ্যুৎ বিজাৰণত কি হয় আমি কি হয় বিগলিত অৱস্থাত সোডিয়াম মেগনেছিয়াম কেলছিয়াম বিলাক ধাতু লওঁ তাৰ মাজেৰে আমি কি কৰো বিদ্যুৎ প্ৰবাহ কৰি দিওঁ বিদ্যুৎ প্ৰবাহ কৰিবলৈ কিহৰ সহায় লওঁ আমি দুডাল ইলেক্ট্ৰড থাকে এডাল কেথড এডাল এনড আৰু সেই কেথডত এটা বিদ্যুৎ প্ৰবাহ কৰি দিম যোন কেথড থাকিব কেথডৰ সেই ধাতুবিলাক আহি পিনি লাগি ধৰিব ধাতুবিলাক আগি লাগি আৰু তাক আমি কি হয় নিষ্কাৰণ কৰি লম আৰু ক্লোৰিন কি হ'ব গেছ হিচাপে ই ওলাই গুচি যাব এনডৰ ফালে বুজিলা এইটো ইয়াত দিয়া আছে চাই ল'বা আৰু এলুমিনিয়ামৰ যোন ধাতু হয় এইটো Al2O3 বিদ্যুৎ বিজাৰণৰ দ্বাৰা পোৱা যায় এলুমিনিয়াম ধাতু পাবলৈ আমি কি কৰিম Al2O3 এলুমিনিয়াম অক্সাইডৰ
অক্সাইডৰ মাজে আমি বিদ্যুৎ প্ৰবাহ কৰি দিম আৰু আমি এলুমিনিয়াম ধাতুটো পাই যাম সেইটো উঠাই গৈছে বুজি পালা কিবা ডাউট থাকিলে জনাবা হা ইয়াত বেছি এইটো ইম্পৰ্টেণ্ট হয় কিয় মানে আমি কাৰ্বনৰ ওপৰত আমি কাৰ্বনৰ সহায়ত আমি এই ধাতুবিলাক নিষ্কাৰণ কৰিব নোৱাৰো সেইটো ইম্পৰ্টেণ্ট আৰু বিদ্যুৎ বিজাৰণ পদ্ধতিটো কি হয় আমি ইয়াত কি কৰোঁ আমি কেনেদৰে আহৰণ কৰোঁ সেইটো কথা ইম্পৰ্টেণ্ট হয় হৈ গ'ল এতিয়া চাওঁ আমি ধাতুৰ শোধন এতিয়া আমি ধাতুবিলাক যে পাই গ'লো ধাতুবিলাক আমি বিভিন্ন পদ্ধতি আমি নিষ্কাৰণ কৰিলোঁ এই পোৱা ধাতুবিলাক আমি কেনেদৰে শোধন কৰিম ৰিফাইন কেনেদৰে কৰিম ইয়াত চফা কেনেদৰে কৰিম হ'ব গম পাইছা এতিয়া বিজাৰণ পদ্ধতিত পোৱা এই ধাতুবোৰ অশুদ্ধি থাকে আমি যে বিজাৰণ পদ্ধতিত যিবিলাক ধাতু পালোঁ যে এইবিলাক ধাতু যে পালোঁ যে ইয়াৰ মাজত কি হয় অশুদ্ধি থাকে মানে ইম্পিউৰিটিজ থাকে বহুত এতিয়া অশুদ্ধি আঁতৰাই বিশুদ্ধ অশুদ্ধিখিনি আঁতৰাইহে আমি কি কৰিম বিশুদ্ধ ধাতু পাম এতিয়া এই বহুলভাৱে ব্যৱহাৰ হোৱা পদ্ধতিটো হৈছে বিদ্যুৎ পৰিশোধন পদ্ধতি ইলেক্ট্ৰলাইটিক ৰিফাইনিং ইয়াৰ দ্বাৰাই আমি কি হয় আমি কি কৰোঁ ধাতুবিলাক ৰিফাইন কৰোঁ শোধন কৰোঁ কি হয় বিদ্যুৎ পৰিশোধন পদ্ধতি এইটো বহুলভাৱে হেৰি হ'ব মানে এতিয়া কেনেদৰে চোৱা এইটো তোমালোকৰ পাঠ্যপুথিত দিয়া আছে ডায়েগ্ৰাম এটা ইয়াত কি কৰাই এটা পাত্ৰ লোৱা হৈছে হ'ব আৰু ইয়াত কি কয় কপাৰ ছালফেটৰ এটা এচিডিক দ্ৰৱ এটা লোৱা হৈছে এচিডিক ইটৰ মানে এইটো গম পাইছা কপাৰ ছালফেটৰ এটা হেৰি এটা লোৱা হৈছে হ'ব বিকাৰত তাৰপিছত যেতিয়া আমি কপাৰ ছালফেটৰ দ্ৰৱত ললো এবাৰ আমি কি আহৰণ কৰিম আমি কপাৰ ছালফেটৰ পৰা আমি কপাৰটো আহৰণ কৰিম হ'ব এতিয়া এডাল কেথড থাকিব এডাল এনড থাকিব ইহঁতৰ মাজে আমি কি কৰিম বিদ্যুৎ প্ৰবাহ কৰি দিম বিদ্যুৎ প্ৰবাহ কৰাৰ লগে লগে যিমান এই দ্ৰৱটোত যিমান কপাৰ থাকিব সেইখিনি চব কেথডত লাগি ধৰিব আৰু অশুদ্ধিখিনি যিমান অশুদ্ধিখিনি থাকিব তাক আমি কি কৰিম এনড বোকা বা অশুদ্ধি বুলি ক'ম সেই এনড বোকাখিনি তলত গোট খাই যাব হ'ব কেথডৰ পৰা আমি যোনখিনি বিশুদ্ধ ধাতু থাকিব বিশুদ্ধ ধাতুখিনি উলিয়াই ল'ম আৰু যোনখিনি আমাৰ বোকাখিনি থাকিব বোকাখিনি বা ইম্পিউৰিটিজ অশুদ্ধিখিনি থাকিব অশুদ্ধিখিনি আহি পিনি তলত গোট খাই থাকিব বুজি পালা ইয়াত চোৱা ইয়াত কি লিখিছো চোৱা কপাৰ জিংক টিন নিকেল চিলভাৰ গোল্ড আদি ধাতুৰ শোধনত কি ব্যৱহাৰ হয় বিদ্যুৎ পৰিশোধন পদ্ধতিটো ব্যৱহাৰ হয় ইয়াত এটা মই বুজালো যে এতিয়া অশুদ্ধি ধাতুবোৰ কি হয় অশুদ্ধি ধাতুৰ পাত কি হয় এনড যোনবিলাক অশুদ্ধি থাকিব সেইখিনি এনডৰ ফালে তলত জমা হৈ যাব আৰু বিশুদ্ধ ধাতুবিলাক ক'ত থাকিব আমাৰ কেথডত থাকিব আৰু ধাতুৰ লৱণৰ দ্ৰৱবিলাক কি হয় বিদ্যুৎ বিশ্লেষণ বা ইলেক্ট্ৰলাইট হিচাপে আমি ব্যৱহাৰ কৰিম হ'ব ইয়াত কি হৈছে তোমাৰ অশুদ্ধি ধাতুবিলাক কোনফালে আছিলে এনডৰ ফালে আছে বিশুদ্ধি ধাতুবিলাক কোনফালে আছে কেথডত আছে আৰু লৱণটোত কি আছে তোমাৰ ধাতুৰ লৱণটো আমি কি হিচাপে ব্যৱহাৰ কৰিম ইয়াত আমি ইয়াত দ্ৰৱখিনি হিচাপে ব্যৱহাৰ কৰিম যোনখিনি তুমি বিদ্যুৎ বিশ্লেষ্য বা ইলেক্ট্ৰলাইট বুলি কওঁ হ'ব এটা বিদ্যুৎ প্ৰবাহ যেতিয়া দিম আমি বিদ্যুৎ প্ৰবাহ যেতিয়া কৰিম এনডৰ পৰা অশুদ্ধ ধাতুবিলাক দ্ৰৱীভূত হ'ব এনডৰ ফালে কি হ'ব যোনবিলাক অশুদ্ধি আছে মানে লেতেৰাখিনি আছে লেতেৰাখিনি আহি পিনি তলত এনেদৰে গোট খাই যাব আৰু একে পৰিমাণৰ বিশুদ্ধ ধাতুবিলাক কেথডত জমা হৈ যাব কেথডত ধাতুবিলাক জমা হৈ যাব এতিয়া যোনবিলাক দ্ৰৱণীয় অশুদ্ধি আছে এইবিলাক বিদ্যুৎ বিশ্লেষত থাকিব আৰু অদ্ৰৱণীয় অশুদ্ধিবিলাক ক'ত থাকিব অদ্ৰৱণীয় অশুদ্ধিবিলাক বোকা হিচাপে এনডত মানে তলত পৰি যাব এইখিনি এবাৰ চাই লোৱা বুজি পাইছা নে চোৱা আৰু এবাৰ কম টেনশ্যন নল'বা এতিয়া ধাতুবিলাক শোধন কৰিবলৈ কি হয় যে ধাতুবিলাক আমি আহৰণ কৰোঁ তেতিয়া তাত কিছুমান অশুদ্ধি থাকে বা বোকা কিছুমান থাকে মানে লেতেৰা কিছুমান থাকে সেইবিলাক আমি আঁতৰাবলৈ আমি কি পদ্ধতি লওঁ আমি লওঁ বিদ্যুৎ পৰিশোধন পদ্ধতি বুজি পালা বিদ্যুৎ পৰিশোধন তাৰ কাৰণে আমি কি কওঁ এটা বিকাৰ লওঁ বিকাৰত আমি কি কওঁ এটা দ্ৰৱ ধাতুৰ লৱণৰ দ্ৰৱ এটা লওঁ তাক আমি কি বুলি কওঁ বিদ্যুৎ বিশ্লেষ্য বা ইলেক্ট্ৰলাইট বুলি কওঁ তাত এডাল কি থাকে এডাল এনড থাকিব এডাল কেথড থাকিব আৰু যোনবিলাক অশুদ্ধ ধাতু থাকিব এইবিলাক চব কি হ'ল এনডত লাগি যাব বা যোনখিনি অদ্ৰৱণীয় হ'ব সেইখিনি তলত পৰি যাব আৰু যোনখিনি বিশুদ্ধ ধাতু বা বিশুদ্ধ মানে চফা ধাতুখিনি থাকিব সেইখিনি কেথডত লাগি ধৰিব হ'ব এতিয়া বিদ্যুৎ প্ৰবাহ কৰিম মানে এনডৰ পৰা অশুদ্ধ ধাতুবিলাক দ্ৰৱীভূত হয় আৰু একে পৰিমাণৰ বিশুদ্ধ ধাতু কেথডত জমা হৈ যায় বুজি পালা আৰু দ্ৰৱণীয় অশুদ্ধিবিলাক ক'ত থাকে বিদ্যুৎ বিশ্লেষ্য বা হেৰিয়ত থাকিব আৰু অদ্ৰৱণীয়বিলাক ক'ত থাকিব এনড বোকা হিচাপে তলত থাকিব এনড বোকা কি হয় এইটো ইম্পৰ্টেণ্ট হা যোনবিলাক মানে কি হয় অদ্ৰৱণীয় অশুদ্ধিবিলাক ওলাই ক'ত বিদ্যুৎ পৰিশোধন পদ্ধতিত যোনবিলাক অদ্ৰৱণীয় অশুদ্ধি ওলাই সেইবিলাকে কি বুলি কয় এনড বোকা বুলি কোৱা হয় বা এনড মাড বুলি কোৱা হয় বুজি পালা কিবা ডাউট আছে নেকি ডাউট থাকিলে ক'বা হা
হৈ গ'ল। এতিয়া তোমালোকৰ প্ৰশ্নাৱলী আছে, প্ৰশ্নাৱলীখিনি চাওঁ। প্ৰশ্নাৱলীৰ প্ৰথম প্ৰশ্নটো মই কৈ আছিলো না আগত যে ইম্পৰ্টেণ্ট কিছুমান যে তোমালোকৰ ডিফিনেশ্যন বা সংজ্ঞা আছে সেইকেইটা চোৱা। খনিজ পদাৰ্থ মানে কি, আকৰ মানে কি, খনিজ মল মানে কি, এইবিলাক চব ইম্পৰ্টেণ্ট, এইবিলাক পৰীক্ষাত সোধে। খনিজ পদাৰ্থ মানে কি, পৃথিৱীৰ খোলাটোত প্ৰাকৃতিকভাৱে উপলব্ধ মৌল আৰু যৌগবোৰকে কি বুলি কয়, খনিজ পদাৰ্থ বুলি কয়। হ'ব। আকৰ মানে কি, যিকোনো খনিজ পদাৰ্থৰ পৰা ধাতু অধিক হাৰত আৰু লাভজনকভাৱে আহৰণ কৰিব পাৰি তাকে কি বুলি কয়, আকৰ বুলি কয়। আৰু খনিজ মল মানে কি, খনিৰ পৰা আহৰণ কৰা আকৰত মিহলি হৈ থকা বোকা, বালি বা শিলজাতীয় অশুদ্ধিক খনিজ মল বোলা হয়। এটা চাই ল'বা। নেক্সট প্ৰশ্নটো আছে, প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম কি? সোণ আৰু টেৰিনাম। হৈ গ'ল। এটা যোনবিলাক মানে কম সক্ৰিয়, মানে চবতছে কম সক্ৰিয় ধাতুবিলাক। এতিয়া তৃতীয় প্ৰশ্নটো হৈছে, অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ কি ৰাসায়নিক পদ্ধতি হয়? এইটো আমি পঢ়িলোৱে, বিজাৰণ পদ্ধতি প্ৰয়োগ কৰা হয়। এতিয়া আমি শেষৰ ফালে আহিছো, তোমালোকৰ চেপ্টাৰটো একদম শেষৰ ফালে আহিছো। আৰু এতিয়া আমি চাম ক্ষয়ীভৱন মানে কি, কৰজন মানে কি। অলপ মানে আগৰ চেপ্টাৰ এটাত পঢ়িছিলো আমি ক্ষয়ীভৱন মানে কি, এটা ভালদৰে পঢ়িম মানে আমি কেনেদৰে ক্ষয়ীভৱন কি হয়, কেনেদৰে আমি ৰোধ কৰিব পাৰো, সেইবিলাক চব ইয়াত আমি এতিয়া পঢ়িম মানে। হ'ব। এতিয়া তোমালোকৰ ইয়াত চিলভাৰ, কপাৰ, আইৰণ তিনিটা বস্তু ক্ষয়ীভৱন কেনেদৰে হয় আমি প্ৰথমতে চাম। এটা ইম্পৰ্টেণ্ট। যেতিয়া বতাহত সালফাৰৰ সৈতে বিক্ৰিয়া ঘটে তেতিয়া কি হয়, Ag2S বা চিলভাৰ সালফাইডৰ উৎপত্তি হয়। গম পালা? চিলভাৰ সালফাইডৰ উৎপত্তি হয় আৰু ই কি কলা বৰণৰ হয়। আৰু এইটো ৰঙত কেতিয়াবা চামুচবিলাক দিছে, চিলভাৰৰ চামুচবিলাক বা কেতিয়াবা এইবিলাক চিলভাৰৰ কিবা সঁজুলি পাতি, এইবিলাক কলা বৰণৰ হৈ যায়। কলা বৰণ কিয় হয়? কাৰণ বতাহত থকা সালফাৰৰ সৈতে ইহঁতৰ বিক্ৰিয়া হয়, বিক্ৰিয়া হয় কি উৎপত্তি হয়, চিলভাৰ সালফাইডৰ উৎপত্তি হয়। ই কলা বৰণৰ। এইটো আহিব পাৰে হা, চিলভাৰৰ ক্ষয়ীভৱন কেনেদৰে হয়, কপাৰৰ কেনেদৰে হয়, আইৰণৰ কেনেদৰে হয়, এইবিলাক সোধা দেখা যায়। তোমালোক মই চিত্ৰ লগাই দিছো। এতিয়া কপাৰে কি হয়, কপাৰৰ ক্ষেত্ৰত কি হয়, যেতিয়া সেমেকা বায়ুত থাকিব তেতিয়া তাত কাৰ্বন ডাই অক্সাইডৰ সৈতে বিক্ৰিয়া কৰিব যেতিয়া কপাৰে, তেতিয়া কপাৰ কাৰ্বনেট উৎপত্তি হ'ব আৰু ই সেউজীয়া ৰঙৰ হ'ব। আৰু এটা কি হয়, এইবিলাক চোৱা, এইবিলাক কপাৰৰ মামৰে ধোৱা। আইৰণৰ কি হয়, আইৰণ যেতিয়া বতাহ আৰু পানীৰ সংস্পৰ্শত আহিব তেতিয়া ৰঙচুৱা বা মুগা বৰণৰ হৈ যায়। এইটো কি মামৰ বুলি কওঁ আমি। মামৰৰ এইটো হেৰি হয় তোমাৰ ফৰ্মুলা Fe2 Fe, এইটো এনেই লিখিছো আৰু তোমালোকে জানিবলৈ। জাষ্ট X মানে আছে যিমান পানীৰ অণু থাকিব সিমানটা Xৰ জেগাত বহাই দিলে হৈ যায়। যে তোমাৰ মামৰৰ তোমাৰ হেৰি ৰাসায়নিক হেৰি কি বুলি কয়, সংকেত। আৰু গম পালো এতিয়া ক্ষয়ীভৱন কিহৰ হয়, কিহৰ দিছে আমাক, চিলভাৰ, কপাৰ আৰু আইৰণৰ দিছে। চিলভাৰৰ ক্ষয়ীভৱন কেতিয়া হয়? ক্ষয়ীভৱন হয় যেতিয়া বতাহত থকা সালফাৰৰ লগত সংস্পৰ্শ আহিব আৰু Ag2Sৰ উৎপত্তি হ'ব। আৰু কপাৰৰ কি হয়, যেতিয়া সেমেকা বায়ুত থকা কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া ঘটিব তেতিয়া কপাৰ অক্সাইডৰ উৎপত্তি হ'ব। কি হয়, তেতিয়া কি হ'ব, কপাৰৰ ক্ষয়ীভৱন হ'ব আৰু সেউজীয়া বৰ্ণৰ হ'ব, কলা বৰ্ণৰ। আৰু আইৰণৰ ক্ষেত্ৰত কি হয়, বতাহ আৰু পানীৰ সংস্পৰ্শত আহিলে ৰঙচুৱা মুগা বৰ্ণৰ মামৰ হয়। আৰু এইটো কি হয়, এটা তোমাৰ আইৰণৰ কৰজন হয়। এতিয়া তোমালোকৰ এটা কাৰ্যকলাপ দিছে হা, যে মানে কেনেদৰে ক্ষয়ীভৱন হয় তাৰ এটা কাৰ্যকলাপ দিছে। দুডাল পৰীক্ষা নলী দিছে A, B, C। প্ৰথম নলীটাত কি আছে, পানী আৰু বায়ু দুটা আছে, মানে বায়ুটো ইয়াত আছে আৰু পানী আছে। নেক্সটটোত আছে উতলোৱা পানী আৰু তেল আছে, এইখিনি তেল উতলোৱা পানী। আৰু 3 নম্বৰত কি আছিলে, অনাদ্য বায়ু আৰু কেলছিয়াম ক্লৰাইড আছে। হ'ব। এতিয়া আমি দেখিম যে লুৰ মামৰত বায়ু আৰু, এতিয়া চোৱা, এতিয়া আমি দেখিম যে অকল প্ৰথম যোনটো পৰীক্ষা নলী তাতহে মামৰে ধৰিব, বাকী কেইটাত নধৰিব। গম পাইছা? বাকীকেইটাত মানে মামৰে নধৰে, বাকীকেইটাত কৰজন বা ক্ষয়ীভৱন নহব। কিয় নহব? কাৰণ লুৰ বা আইৰণৰ মানে কৰজন বা মামৰে ধৰিবলৈ কি বস্তু লাগিব, বায়ু আৰু পানী লাগিব। ইয়াৰ লগত বা তেল বা এইবিলাক কিবা হেৰি কেলছিয়াম ক্লৰাইড এইবিলাক বেলেগ থাকিলে নহব। অকল পানী বা বায়ুৰ সংস্পৰ্শত আহিলেহে লুত ক্ষয়ীভৱন বা কৰজন হ'ব বা মামৰে লাগিব। বুজি পাইছা? সেইটোৱে তোমালোকৰ এটা কাৰ্যকলাপ দিছিলে। এইটো পৰীক্ষাত কেতিয়াবা দি দিয়ে, মই সেইকাৰণে কৰি দিলো আৰু দেই। অকল বায়ু থাকিলেও তোমাৰ তাত হেৰি নহব, লুত মামৰে নালাগিব। অকল পানী থাকিলেও মামৰে নালাগে। কিন্তু তোমাৰ তাত কি থাকিব লাগিব,
বায়ু আৰু পানী যেতিয়া লগত থাকিব তেতিয়াহে কি হ'ব তোমাৰ লুট মামৰে লাগিব বা ক্ষয়ভৱন বা কৰজন হ'ব হৈ গ'ল এতিয়া লাষ্ট আমি চাম এতিয়া ক্ষয়ভৱন যোনটো হ'ল যে মানে কৰজন যোনটো হ'ল আমি কেনেদৰে তাক প্ৰিভেন্ট কৰিম তাক প্ৰতিৰোধ কেনেদৰে কৰিম তাৰ কাৰণে আমি 7টা ইয়াত তোমালোকৰ দিয়া আছে পদ্ধতি দিয়া আছে প্ৰথমটো হৈছে ৰং কৰা তেল হনা গ্ৰীজ হনা 10টা লেপন মানে গেলভেনাইজিং কৰা ক্ৰোম লেপন ক্ৰোম প্লেটিং এনোডাইজিং তো অলপ আগত পঢ়ি আহিছিলো আমি প্ৰথম যোনটো আমাৰ ভাগ আছিলে প্ৰথম ভাগটোত এনোডাইজিং কি হয় পঢ়ি আহিছো শংকৰ ধাতু তৈয়াৰী শংকৰ ধাতু এলয়িং শংকৰ ধাতুৰ কথা আমি পঢ়ি আছো ৰবা এতিয়া প্ৰথম আমাৰ এইকেইটা 7টা তোমালোকৰ গোটেইটা ইম্পৰ্টেণ্ট আমি তোমালোকৰ প্ৰশ্ন আহি যাব পাৰে যে এইটো প্ৰশ্ন আহেই মানে ক্ষয়ভৱন আমি কেনেদৰে প্ৰতিৰোধ কৰিব পাৰো এতিয়া তোমালোকে 7টা লিখি দিলে হ'ব এতিয়া 10টা লেপন এইটো বস্তু ইম্পৰ্টেণ্ট 10টা লেপন কি হয় চাওঁ 10টা লেপন হৈছে এতিয়া চোৱা ইয়াত ফটো এখন দিছো চোৱা আইৰন পাইপ আমি যেতিয়া মানে তোমালোকৰ এই লুৰ পাইপ বিলাক থাকে লুৰ পাইপ বিলাকৰ ওপৰত আমি কালাৰ কৰি দিওঁ কালাৰটো কিয় কৰো আমি তাৰ ওপৰত মামৰে নধৰিবলৈ মানে ক্ষয়ভৱন বা কৰজন নালাগিবলৈ আকৌ যেতিয়া আমি বাইচাইকেলৰ যোনবিলাক বাইচাইকেল বা মটৰচাইকেলৰ যোনটো হেৰি থাকে চেইনডালটো আমি তেল দি দিওঁ তেল বা গ্ৰীজ দি দিওঁ তো কিয় দিওঁ তাত মামৰে নালাগিব গম পাইছা আৰু যোনবিলাক বাকেট থাকে যে বাল্টি কিছুমান দেখিছে নাই বাল্টিবিলাক এনেকুৱা যে হেৰি থাকিব এটা চিলভাৰ ৰঙৰ ইয়াত কি থাকে জিংক প্লেটিং কৰা থাকে জিংক প্লেটিং বা ইয়াক কি বুলি কওঁ আমি গেলভেনাইজেশ্যন বুলি কওঁ ইয়াত কি থাকে ওপৰত জিংকৰ এটা প্লেট থাকে সেইটো কাৰণে এইবিলাক কি হয় মামৰে নাখায় এনেকুৱা বাল্টি কিছুমান দেখিছা চাগে তোমালোকে এতিয়া আমি চাওঁ এতিয়া যে 10টা লেপন বা গেলভেনাইজিং মানেনো কি এইটো ইম্পৰ্টেণ্ট হা এইটো পৰীক্ষাত তোমালোকক সোধা দেখা যায় এতিয়া লু বা ষ্টিলৰ ওপৰত জিংকৰ আৱৰণ প্ৰয়োগ কৰা সাধাৰণতে কি 10টা লেপন বা গেলভেনাইজেশ্যন মানে কি হয় লু বা ষ্টিলৰ ওপৰত জিংকৰ এটা প্ৰলেপ দি দিয়া এটা আৱৰণ দি দিয়া গম পাইছা এতিয়া 10টাৰ প্লেটটো আঁতৰিলে মামৰে নধৰে এতিয়া কিন্তু ইয়াত গেলভেনাইজেশ্যন আমি কিয় দিওঁ কাৰণ তাত যাতে মামৰে নধৰে মানে লু বা ষ্টিলৰ ওপৰত যেতিয়া মামৰে নধৰক সেইটো কাৰণে আমি কি কৰোঁ তাৰ ওপৰত জিংকৰ প্লেট দি দিওঁ আৰু ইমানেই ষ্ট্ৰং যে যেতিয়া আমি 10টা লেপনটো আৱৰণটো যেতিয়া আঁতৰি গ'লেও ইয়াত কোনো মামৰে নধৰে গম পাইছা মামৰে নধৰে কাৰণ জিংকটো মানে পুৰা সোমাই যায় মানে তাত বস্তু কাৰণ জিংক কাৰণটো চোৱা এইটো কাৰণ চোৱা দি দিব পাৰে 10টাৰ প্ৰলেপ আঁতৰালেও মামৰে কিয় নধৰে এইটো প্ৰশ্ন দিব পাৰে তেতিয়া তোমালোকে এইটো এই লাইনটো লিখিব লাগিব যে জিংক লুটকৈ অধিক সক্ৰিয় সেয়ে লুৰ পৰিৱৰ্তে জিংক জাৰিত হয় গম পাইছা এতিয়া মামৰে ধৰিলে বা কৰজন হলে লুট কি হয় তাত জাৰণ প্ৰক্ৰিয়া ঘটে যেতিয়া আমি তাৰ ওপৰত জিংকৰ প্ৰলেপটা দি দিম বা আমি 10টা লেপন বা গেলভেনাইজিং কৰি দিম তেতিয়া কি হ'ব তেতিয়া এই তাত লুটো জাৰিত নহব মানে লুটো জাৰিত নহয় অকল জিংকটো জাৰিত হ'ব গম পাইছা সেইটো কাৰণে কি হ'ব এই জিংকৰ যোনটো প্ৰলেপটো আঁতৰি গ'লেও তাত মানে কোনো তোমাৰ মামৰে নধৰিব এই 10টা লেপনটো চবতছে ইম্পৰ্টেণ্ট হা এইটো বহুত মোষ্ট ইম্পৰ্টেণ্ট তোমালোকৰ প্ৰশ্ন পৰীক্ষাত অহা দেখা যায় তোমালোকে এইটো ধুনীয়াকৈ পঢ়ি লোৱা বুজি পাইছা বুজি পালেও কবা বুজি নাপালেও কবা হা 10টা লেপন মানে কি লু বা ষ্টিলৰ ওপৰত জিংকৰ এটা আৱৰণ প্ৰয়োগ কৰা আৰু এই আৱৰণটো আঁতৰি গ'লেও কেতিয়াও সেই তাত লু বা ষ্টিলৰ ওপৰত মামৰে নধৰে কাৰণ কিয় কাৰণ যেতিয়া মানে মামৰে ধৰে তেতিয়া কি হয় আমাৰ লু বা আইৰণৰ হেৰি হয় জাৰণ হয় সেইটো কাৰণে হেৰি হয় মামৰে ধৰে তেতিয়া মানে কিন্তু জিংকটো যিহেতু লুতকৈ বেছি সক্ৰিয় তেতিয়া মানে তোমাৰ কি হৈ যায় তাত লুৰ পৰিৱৰ্তে কি হয় জিংকৰ জাৰণ হয় সেইটো কাৰণে কি হয় তোমাৰ তাত লুৰ মানে মামৰে নধৰে এই 3টা পইণ্ট চাই ল'বা নেক্সট টপিকটো আহোঁ আমি শংকৰ ধাতুৰ সংজ্ঞা শংকৰ ধাতু মানে কি এইটো বহুত ইম্পৰ্টেণ্ট হা তোমালোকৰ পৰীক্ষাত সোধা দেখা যায় এইটো আমাৰ লাষ্ট টপিক হ'ব চেপ্টাৰটো শেষ হৈ যাব শংকৰ ধাতু সংজ্ঞা এইটো তোমালোকে চাই লোৱা হা এইটো ইম্পৰ্টেণ্ট শংকৰ ধাতু মানেনো কি পৰীক্ষাত সোধা দেখা যায় দুটা বা তাতোধিক ধাতু বা ধাতু প্লাছ অধাতু সমসত্ব মিশ্ৰণকে আমি শংকৰ ধাতু বুলি কওঁ যেতিয়া দুটা ধাতু নাইবা এটা ধাতু এটা অধাতু আমি সমানভাৱে মিক্স কৰি দিওঁ বা সংমিশ্ৰণ কৰি দিওঁ তেতিয়া কি সেই ধাতুটো কি বুলি ক'ব আমি শংকৰ ধাতু তাক আমি কম শংকৰ ধাতু বুলি শংকৰ ধাতু বা ইংৰাজীত কি বুলি কওঁ আমি এলয় এলয়ত কি হয় মেটেল ধাতু দুটা ধাতু বা এটা ধাতু এটা অধাতু আমি সমানভাৱে সমানভাৱে যদি আমি মিক্স কৰি দিওঁ
সংমিশ্ৰণ কৰি তাক কি হৈ যাব তোমাৰ সংকৰ ধাতুৰ উৎপত্তি হ'ব এতিয়া মুখ্য ধাতু গলাই নিৰ্দিষ্ট অনুপাতত আন মৌল মিহলাই সংকৰ ধাতু তৈয়াৰ কৰা হয় এটা ধাতু গলাই দিব তাত আৰু বেলেগ এটা ধাতু এটা মিক্স কৰি দিয়ে তেনেকৈ আমি সংকৰ ধাতু তৈয়াৰ কৰা হয় মানে এতিয়া যদি পাৰা থাকে পাৰা মানে কি Hg তেতিয়া তাক এমালগাম বুলি ক'ব যেতিয়া এটা সংকৰ ধাতুত পাৰা থাকিব এটা ধাতুত যদি পাৰা মিক্স কৰি দিওঁ কপাৰৰ লগত যদি পাৰা মিক্স কৰি দিওঁ আইৰণৰ লগত যদি পাৰা মিক্স কৰি দিওঁ তাহলে সেইটো সেই সংকৰ ধাতুটো কি বুলি কওঁ আমি এমালগাম বুলি কওঁ দেই এইটো ইম্পৰ্টেন্ট এমালগাম কি যদি আহে তোমালোকে এইটো লাইন লিখিব পাৰিব লাগিবই এমালগাম মানে হৈছে যেতিয়া সংকৰ ধাতুটোত পাৰা থাকিব তাকে আমি কি বুলি কম এমালগাম বুলি কম হ'ব বুজি পালা এই তিনটা লাইনে ইম্পৰ্টেন্ট সংজ্ঞাৰ ভিতৰত মানে সংকৰ ধাতু মানে কি হৈছে ধাতুত দুটা বা তাত্ত্বিক ধাতু বা ধাতু প্লাস অধাতু আমি যদি মিক্স কৰি দিও সমহত্বভাৱে তে কি হ'ব আমাৰ সংকৰ ধাতুৰ উৎপত্তি হ'ব বুজি পালা আৰু যেতিয়া সংকৰ ধাতুত যদি পাৰা থাকে এই সংকৰ ধাতুক আমি কি বুলি কম এমালগাম বুলি কম বুজি পালা হৈ গ'ল এতিয়া ধাতু সংকৰ ধাতুৰ প্ৰয়োজনীয়তা কি কি আমি ধাতুৰ মানে ধাতু সংকৰ ধাতু আমি কিয় বনাও মানে কিয় লাগে আমাক ধাতু ইয়াৰ প্ৰয়োজনীয়তা কি আমি হেতু চাম এতিয়া ধাতুৰ গুণাগুণ উন্নত কৰে মেইন তাৰ পইণ্টটো মেইন প্ৰয়োজনীয়তা হৈছে এইটোৱে গম পাইছা ই কি কৰিব ধাতুৰ যোনটো গুণাগুণটো বেছি ভাল কৰি দিব উন্নত কৰি দিব বুজি পাইছা সংকৰ ধাতুৱে যোনটো ধাতু আমি মিক্স কৰিছো সেই ধাতুটোৰ ধৰ্মবিলাক উন্নত কৰি দিয়ে এতিয়া চোৱা উদাহৰণ দিছো এতিয়া বিশুদ্ধ লু এপাত কি হয় কোমল বা ইমান দৃঢ় নহয় বেছি টান নহয় বিশুদ্ধ যদি লু এটা লওঁ অকল আইৰণ যদি লওঁ এডাল এই আইৰণডাল বেছি হেৰি নহব তোমাৰ ষ্ট্ৰং নহব কিন্তু যেতিয়া আমি আইৰণৰ লগত কাৰ্বন মিক্স কৰি দিও 0.05% হলো এই কি কৰিব টান বা দৃঢ় হৈ যাব এটা যোনবিলাক আমি আইৰণ ৰড ব্যৱহাৰ কৰো এটা সম্পূৰ্ণ আইৰণ নাথাকে তো গম পোৱা নাই আৰু যোনবিলাক আমি সোণ ব্যৱহাৰ কৰো জুৱেলাৰীত বনোৱাত যে এইবিলাক কানফুলি চানফুলি খাৰু চাৰু বিলাক বনোৱাত ব্যৱহাৰ কৰো কিন্তু সম্পূৰ্ণভাৱে 100% সোণ কেতিয়াও নাথাকে গম পাইছা আৰু যোনবিলাক আমি যে লোহাৰ ৰডছত থাকে এইবিলাক সম্পূৰ্ণভাৱে কেতিয়াও তোমাৰ তাত অকল লুৱে নাথাকে মানে অকল লু থাকিলে এইবিলাক ইমান ষ্ট্ৰং কেতিয়াও নবনে তো কি কৰা হয় তাকে ষ্ট্ৰং কৰিবলৈ তাত কাৰ্বন মিক্স কৰি দিয়া হয় 0.05% যদি কাৰ্বন মিক্স কৰি দিও লুৰ লগত তেতিয়া কি হৈ যাব ই বেছি টান আৰু দৃঢ় হৈ যাব বুজি পালা ইয়াত তৃতীয় এটা চোৱা এতিয়া লোহাৰ লগত লুৰ লগত যদি আমি নিকেল আৰু ক্ৰমিয়াম মিক্স কৰি দিও তেতিয়া কি বনে ষ্টেইনলেছ ষ্টীল বনে ষ্টেইনলেছ ষ্টীল নামটো শুনিছা নে তোমালোকে ষ্টেইনলেছ শুনিছা নাম চাগে নামটো ব্লেডত থকা থাকে বিভিন্ন ধৰণৰ বৰ্তন পাতিত থাকে ষ্টেইনলেছ ষ্টীল শুনিছা নামটো শুনিছা চাগে ই কি হয় টান আৰু মামৰ প্ৰতিৰোধী যেতিয়া আমি লুৰ লগত আইৰণৰ লগত নিকেল আৰু ক্ৰমিয়াম মিক্স কৰি দিও তাই কি বনি যায় ষ্টেইনলেছ ষ্টীল এটো ফুটা যায় কিন্তু ষ্টেইনলেছ ষ্টীল কিহৰ কি ধাতু থাকে মানে ষ্টেইনলেছ ষ্টীলত কি থাকে তোমালোকে ক'ব পাৰিব লাগিব তেতিয়া যে ইয়াত কি থাকে আইৰণ থাকে নিকেল থাকে তাত ক্ৰমিয়াম থাকে আৰু ইয়াত ষ্টেইনলেছ ষ্টীলত কেতিয়াও তোমাৰ মামৰ নালাগে মানে মামৰ কেতিয়াও নধৰে ইয়াত তোমালোকে ভাবা আছে ষ্টেইনলেছ ষ্টীল মানে ইয়াত ষ্টীল থাকে ষ্টীল নাথাকে ইয়াত কেতিয়াও সদায় কি থাকিব ইয়াত লু থাকিব তাৰপিছত কিবা নিকেল থাকিব প্লাস ক্ৰমিয়াম থাকিব এই তিনটা মিলি কি বনে ষ্টেইনলেছ ষ্টীল বনে ফটো এখন দিছো চোৱা এবাৰ আছে ষ্টীল এটা আছে ষ্টেইনলেছ ষ্টীল কমপ্লিটলি বেলেগ ষ্টীল পাত অলপ কালাৰ অলপ ডাৰ্ক থাকে ষ্টেইনলেছ ষ্টীল পাত পুৰা চিকচিকিয়া থাকে কাৰণ ইয়াত কি হয় মামৰে কেতিয়াও নধৰে হলনে এটা ইম্পৰ্টেন্ট হা ষ্টেইনলেছ ষ্টীলটো পৰীক্ষাত ফুটা দেখা যায় ষ্টেইনলেছ ষ্টীলটো কিহেৰে তৈয়াৰী তোমালোকে একদম পুৰা চাইল বাৰু লু নিকেল আৰু ক্ৰমিয়াম আৰু ই কি হয় মামৰ প্ৰতিৰোধী টান আৰু মামৰ প্ৰতিৰোধী হ'ব এতিয়া সংকৰ ধাতুৰ বৈশিষ্ট্য কিছুমান চাম বৈশিষ্ট্যটো হ'ল যে বিদ্যুৎ পৰিবাহিতা বিশুদ্ধ ধাতুতকৈ কম ইহতি মানে যোনটো বিশুদ্ধ ধাতু এটা বিশুদ্ধ লু এপাতে ইমান বিদ্যুৎ পৰিবহন কৰিব পাৰিব সেই ষ্টেইনলেছ ষ্টীল বা কাৰ্বনৰ লগত মিক্স হৈ যোৱা যোনটো আমি অলপ আগত চাই আহিলো এই মানে তোমাৰ সংকৰ ধাতুটোৱে সিমান পৰিমাণৰ বিদ্যুৎ প্ৰবাহ কৰিব নোৱাৰে আৰু ইহতৰ গলনাংক সাধাৰণতে কম হয় মানে যোনটো বিশুদ্ধ বিলাক ধাতু থাকিব ইয়াৰ গলনাংক সাধাৰণতে অলপ বেছি থাকে এক্সেপচন আছে বাৰু তাত তথাপিও কিন্তু ইয়াত ইহতৰ কম থাকে এটা ইম্পৰ্টেন্ট হা এইটো চাই লওক বৈশিষ্ট্যকেইটা আৰু উদাহৰণ এইকেইটা উদাহৰণ ইম্পৰ্টেন্ট দেই ব্ৰাছ মানে পিতল কিহেৰে তৈয়াৰী পিতলৰ আমি
কাঁহৰ এইবিলাক বস্তুবিলাক দেখো যে পিতলৰ বাতি চাতি প্লেট প্লেট আমাৰ অসমত বিশেষকৈ বহুত ব্যৱহাৰ কৰা হয় তাত কি হয় কপাৰ প্লাছ জিংক মিক্স কৰি কি বনে ব্ৰাছ বা পিতল বনে হ'ব আৰু নেক্সট কি হয় ব্ৰঞ্জটো কিহে বনে কপাৰ প্লাছ টিন যদি আমি মিক্স কৰি দিওঁ তেতিয়া কি বনিব ব্ৰঞ্জ বনিব আৰু শোল্ডাৰটো ইম্পৰ্টেণ্ট শোল্ডাৰটো মানে পৰীক্ষাত সুধি দিয়ে মানে পটককে চবে আমি গম নাপাওঁ ন শোল্ডাৰটো কি বনে lead plus tin মিলি কি হ'ব তোমাৰ শোল্ডাৰ বনিব আৰু এই পিতল বিলাক কি হয় তাপ বিদ্যুৎ সুপৰিবাহী নহয় ইহঁতি একেবাৰে দেই আকৌ ব্ৰঞ্জ বিলাকো নহয় আৰু গলনাংক আৰু যোন শোল্ডাৰ থাকে গলনাংক কম আৰু বৈদ্যুতিক তাঁৰ জুৰিবলৈ ব্যৱহাৰ কৰা হয় এই ব্যৱহাৰকেইটা চাবা হা এটা ব্যৱহাৰকেইটা বহুত ফুটা দেখা যায় এতিয়া এপাত আছে শোল্ডাৰ আৰু ব্ৰঞ্জ এইটো আছে ব্ৰাছ দি দিছো এটা ইম্পৰ্টেন্ট কপাৰ প্লাছ জিংক হলে কি হয় পিতল হয় কপাৰ প্লাছ টিন হলে ব্ৰঞ্জ হয় lead প্লাছ টিন হলে কি হয় শোল্ডাৰ হয় আৰু শোল্ডাৰ কিহত ব্যৱহাৰ কৰা হয় তোমাৰ বৈদ্যুতিক তাঁৰ জুৰিবলৈ ব্যৱহাৰ কৰা হয় হ'ব হৈ গল এতিয়া তোমালোকৰ অলমোষ্ট খতম হলেই তোমালোকৰ চেপ্টাৰটো শেষে হ'ল আৰু দুটা ইম্পৰ্টেন্ট টপিক কেইটামান আছে তোমালোকে এটা চাই যোৱা অলপ আগত ক'লো যে তোমালোকৰ যোনবিলাক আমি সোণ পিন্ধো সোণ মানে পিন্ধা যায় খাৰু হওক কাণফুলিয়ে হওক নাকফুলিয়ে হওক যি হওক এইবিলাক কি হয় সম্পূৰ্ণ পৰিমাণে সোণ নাথাকে মানে 24 কেৰেট সোণ কিবা নাম হৈছে 24 কেৰেট সোণ 24 কেৰেট গোল্ড 24 এইটা কি থাকে বিশুদ্ধ সোণ থাকে আৰু বিশুদ্ধ সোণবিলাক কি হয় বৰ কোমল হয় গহনা তৈয়াৰ কৰিবলৈ উপযোগী নহয় আৰু যোনবিলাক সোণ এইবিলাক দেখিছা না ফটো লগাই দিছো যে এইবিলাক হয় এইবিলাক কি হয় বিশুদ্ধ সোণ নহয় এইবিলাক আছে এইবিলাক বিস্কুট বিলাক দিছে কপাৰ এইবিলাক গোল্ড বিস্কুট বিলাক এইবিলাক হৈছে বিশুদ্ধ ধাতু বিশুদ্ধ গোল্ড বিশুদ্ধ সোণ বিলাক বহুত কোমল থাকে আৰু ইহঁতে গহনা তৈয়াৰ কৰিব নোৱাৰি ইহঁতে সোণক টান আৰু দৃঢ় কৰিবলৈ কপাৰ বা সিলভাৰৰ লগত সংকৰ কৰা হয় হল কপাৰ আৰু সিলভাৰ মিলাই দিয়ে গোল্ডৰ লগত তেতিয়াহে কি বনে তেতিয়াহে তোমাৰ এটা মানে তোমাৰ হেৰি বনিব সব মানে গহনা বনাবলৈ মানে আমাৰ সোণটো মানে বেছি উপযোগী হ'ব এটাকে 24 কেৰেট যদি সোণ আমি গহনা বনাব চেষ্টা কৰো কেতিয়াও নবনিব কিয় নবনিব কাৰণ ই কোমল হয় ই মানে তোমাৰ এনেকা বেকা বেকি কৰি জিটি মানে ৰুট শেপ দিব নোৱাৰো তাৰ লগত কি কৰিব লাগিব আমি কি কৰিব লাগিব কপাৰ আৰু সিলভাৰ মিক্স কৰিব লাগিব আৰু 22 কেৰেট গোল্ড বুলি কয় যে 22 কেৰেট গোল্ডত কি হ'ব 22 ভাগ বিশুদ্ধ সোণ থাকে আৰু 2 ভাগ কপাৰ বা সিলভাৰ থাকিব হ'ব 24 কেৰেট মানে কি হৈছে 24 কেৰেট মানে আছে বিশুদ্ধ সোণ ইয়াত কি হ'ব 24 কেৰেটত 100% গোল্ড থাকিব হ'ব ইয়া 22 কেৰেটত কি থাকিব ইয়াত তোমাৰ 22 ভাগ কি থাকিব 22% কি থাকিব তোমাৰ অকল গোল্ড থাকিব আৰু 22% নহয় 22 মানে ভাগ আৰু 22 ভাগ আৰু 2 ভাগ কি থাকিব তোমাৰ সিলভাৰ নাইবা কপাৰ থাকিব বুজি পালা ভাৰতত গহনা তৈয়াৰ কৰিবলৈ সাধাৰণতে কি ব্যৱহাৰ হয় 22 কেৰেট গোল্ডে ব্যৱহাৰ কৰা হ'ব হৈ গল আৰু নেক্সট টু চাও এটা প্ৰাচীন এটা ইঞ্জিনিয়াৰিং এটা অন্ধাৰ এটা পঢ়িম মানে এটা আচৰিত ঘটনা এটা পঢ়িম মানে মাৰ্ভেল কাম বুলি ক'ব পাৰি এটা দেখিছা নাই এইটো কি হয় এইটো আমাৰ দিল্লীত থকা এইটো কুতুব মিনাৰ এই কুতুব মিনাৰৰ ওচৰতে এটা হেৰি লুৰ স্তম্ভ এটা আছে খুঁটা এটা আছে লুৰ স্তম্ভ এটা আছে ই 1600 বছৰতকৈ বেছি পুৰণি ই 1600 বছৰতকৈ বেছি পুৰণি 1600 বছৰতকৈ বেছি হৈ গ'ল ইয়াৰ কিন্তু এতিয়াও আজিলৈকে ইয়াৰ কোনো মামৰে লগা নাই গম পাইছা ইয়াত কোনো মামৰে ধৰা নাই 1600 বছৰ হৈ গ'ল মামৰে ধৰা নাই এই খুঁটাটোত কিয় ধৰা নাই এইটো মানে তোমাৰ ধৰিবই পৰা নাই কোনেও এটোৱে কৈছে ইয়াত ভাৰতীয় অভিযন্তাসকলে নিৰ্মাণ কৰিছিলে হেতে পুৰণা অভিযন্তা পুৰণা আগৰ ইঞ্জিনিয়াৰসকলে আৰু তা লুট মামৰ ধৰিব তেওঁলোকে বিশেষ পদ্ধতি উদ্ভাৱন কৰিছিল মামৰ প্ৰতিৰোধ কৰিব পৰা এই পদ্ধতি দেশ বিদেশৰ বিজ্ঞানে পৰীক্ষা নিৰীক্ষা কৰি আছে আৰু লুৰ স্তম্ভটো 4 মিটাৰ ওখ আৰু ইয়াৰ ওজন 6000 কেজি বা 6 টন বুজি পালা ইহঁতৰ মানে কি হয় এই যোনটো খুঁটাটো এনেদৰে সিহঁতি মানে সংকৰ কৰিলে এনেদৰে ধাতুবিলাক মিক্স কৰিলে মানে লুৰ লগত যে আজিলৈকে 1600 বছৰ হৈ গ'ল আজিলৈকে ইয়াত মামৰ অকণো নাই আৰু দেশ বিদেশৰ যোনবিলাক সাইন্টিষ্ট আছে আজিও বিচাৰি ফুৰিছে যে এই পদ্ধতিটো কি যে ইহঁতি মানে তোমাৰ ইমান বছৰ ধৰিও যে লুৰ মানে মামৰ লগা নাই এই পদ্ধতিটো আজিও মানে সাইন্টিষ্টবিলাকে বিচাৰি ফুৰিছে কিন্তু পোৱা নাই
এনে কয় নেকি ভাৰত দেশ মহান এইবিলাক চোৱা এতিয়া ইঞ্জিনিয়াৰ বিলাক কিমান ইন্টেলিজেন্ট হ'ব লাগিব আজিকালি ইঞ্জিনিয়াৰহে তোমাৰ ৰাস্তা বনালে এমাহৰ পিছত ভাগি থাকে আগৰ ইঞ্জিনিয়াৰ চোৱা 1600 বছৰ হৈ গ'ল খুঁটা তেনেকেই আছে লোন মামুৰে লগা নাই গম পাইছা নাই এইবিলাকে আৰু ইয়াৰ পিছতে তোমালোকৰ গোটেই চেপ্টাৰটো খতম হৈ গৈছে এতিয়া 45 মিনিট হৈ গ'ল ভিডিঅ'টো এতিয়া তোমালোকক একদম কুইকলি তোমালোকৰ যোনখিনি প্ৰশ্নাৱলী আছে প্ৰশ্নাৱলী প্লাছ অনুশীলন সেইখিনি কৰি দিওঁ বেছি টাইম নলওঁ সেইখিনিত কাৰণ তোমালোকক অলৰেডি মই গোটেই কনচেপ্টখিনি বুজাই দিছোঁ তো নেক্সট 15 মিনিট মানতে তোমালোক গোটেইখিনি এইখিনি বুজাই দিওঁ হা গোটেই মানে বুজাই মানে কি আৰু তোমালোকক প্ৰশ্নাৱলীখিনি ডিছকাছ কৰি দিওঁ আৰু তোমালোকক এতিয়া প্ৰথম প্ৰশ্নটো দিছে নেক্সট যে জিংক মেগনেছিয়াম আৰু কপাৰ ধাতৱ অক্সাইডৰ তলত দিয়া ধাতুবোৰ উত্তপ্ত কৰা হ'ল হ'ব এতিয়া কোনবিধ ক্ষেত্ৰত প্ৰতিস্থাপন ঘটিব এইটো কাৰণে কি কৰিব লাগিব আমি চাব লাগিব যে জিংক অক্সাইড মেটেল হ'ল এতিয়া প্ৰতিস্থাপন ঘটিবলৈ কি হ'ব ইয়াতকৈ বেছি সক্ৰিয় হ'ব লাগিব বেছি সক্ৰিয় ধাতু কোনকেইটা আমি চাব লাগিব তেতিয়া গম পাই যাম বস্তুটো এতিয়া চোৱা সক্ৰিয় শ্ৰেণী অনুশীলন মতে মেগনেছিয়ামটো সবতছে বেছি সক্ৰিয় তাৰপা জিংক তাৰপা কপাৰ হ'ব মেগনেছিয়াম সবতছে সক্ৰিয় মানে এতিয়া মেগনেছিয়াম জিংক কো অধিক সক্ৰিয় হেয়ে ই জিংক অক্সাইডৰ পৰা জিংক অপসাৰিত কৰিব পাৰিব গম পাইছা ই কি কৰিব জিংক অক্সাইডৰ পৰা মেগনেছিয়ামে পাৰিব এতিয়া কপাৰ জিংকতকৈ কম সক্ৰিয় হেয়ে ই জিংক অক্সাইডৰ পৰা জিংক অপসাৰিত কৰিব নোৱাৰে কপাৰে কি পাৰিবনে নোৱাৰে এতিয়া হৈ গ'ল জিংক আৰু কপাৰ দুয়োটাই মেগনেছিয়ামতকৈ কম সক্ৰিয় হেয়ে ইয়াৰ কোনো এটাই মেগনেছিয়াম অক্সাইডক পৰা মেগনেছিয়াম অপসাৰিত কৰিব নোৱাৰে জিংক আৰু কপাৰ কোনো এটাই নোৱাৰে হ'ব এতিয়া জিংক আৰু মেগনেছিয়াম দুয়োটাই কপাৰতকৈ অধিক সক্ৰিয় তো হেয়েহে কপাৰ অক্সাইডৰ পৰা কপাৰ অপসাৰিত কৰিব পাৰিব জিংক আৰু মেগনেছিয়াম দুয়োটাই পাৰিব হৈ গ'ল উত্তৰটো পাই গ'লা এইটোৱে উত্তৰ আৰু ইজি হয় নাই এইটো লিখি থোৱা আছে চাই লোৱা আৰু হ'ব এতিয়া কি ধাতুত সহজে মাময় নধৰে কম সক্ৰিয় ধাতু যেনে সোণ আৰু ৰূপ ইয়াত পটককে মানে মাময় নধৰে কিয় মাময় নধৰে ইহঁতি কাৰণ এই ধাতুসমূহ বায়ুৰ পৰিৱেশত থকা গেছ যেনে অক্সিজেন কাৰ্বন ডাই অক্সাইড জলীয় বাষ্প তৰল এচিড আৰু এলকালি এইবিলাকৰ সৈতে সাধাৰণতে মানে কি হয় বিক্ৰিয়া নকৰে সেইটো কাৰণে সংকৰ ধাতু মানে কি আছে লিখা আছে লাষ্টত 3 নম্বৰ প্ৰশ্নটো দুটা বা তাতোধিক ধাতু বা অধাতুৰ সমহত্ব সংমিশ্ৰণকে কি হয় সংকৰ ধাতু বুলি কোৱা হয় এটা অলপ পঢ়ি আহিছো হা এতিয়া আমি অনুশীলনখিনি চাম হা জলদি এতিয়া প্ৰথম প্ৰশ্নটো দিছে তলৰ কোনবোৰ ক্ষেত্ৰত প্ৰতিস্থাপন বিক্ৰিয়া ঘটিব সোডিয়াম ক্লোৰাইডৰ দ্ৰৱ আৰু কপাৰ দ্ৰৱ সোডিয়ামটো কপাৰতকৈ হেৰি হয় জানো ইয়াত নঘটে কেতিয়াও মেগনেছিয়াম ক্লোৰাইড দ্ৰৱ আৰু এলুমিনিয়ামৰ দ্ৰৱ মেগনেছিয়ামটো এলুমিনিয়াম নহ'ব এইটো কেতিয়াও নহ'ব তেতিয়া আইৰণ দ্ৰৱ আৰু চিলভাৰ এইটো নহ'ব কেতিয়াও এইটো কি হ'ব জেনথি আৰু কপাৰ ইয়াত হ'ব আনসাৰ ইজ দা অপচন ডি তেনেদৰে লুৰ ইয়াত প্ৰতিস্থাপন চাবলৈ হ'লে সদায় মানে তোমালোকে কিমান হেতৰ মানে সক্ৰিয়তাটো চাব লাগিব গম পাইছা কম সক্ৰিয় ধাতুকে বেছি সক্ৰিয় ধাতু এটাই মানে আঁতৰাব পাৰিব এইটো কথা লুৰ টাৱা এখন মামৰে ধৰাৰ পৰা বচাবলৈ তলৰ কোনটো পদ্ধতি হেৰি কৰা হয় কিন্তু জিংকৰ প্ৰলেপ গেলভানাইজেশ্যন বুলি যাক কওঁ আমি গ্ৰীজ সানিব পাৰো নেকি লুৰ টাৱা এখনত নোৱাৰো নহয় এতিয়া ৰং সানিব পাৰো নেকি ৰং সানিব নোৱাৰো খানা বনালে ৰংখিনি আহি যাব এইটো আৰু আটাইকেইটাতো হ'বই নোৱাৰে এইটো হৈ যাব নেক্সট দিছে এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংক যৌগ উৎপন্ন কৰে এই যৌগটো পানীত দ্ৰৱণীয় সম্ভৱপৰ মৌলটো কি হয় কেলছিয়াম হ'বনে এতিয়া এইটো কি হয় আয়নীয় যৌগ হয় না আয়নীয় যৌগ উচ্চ গলনাংক হলে কি হ'ব লাগিব আয়নীয় যৌগ সেইটো কাৰণে আৰু এতিয়া খাদ্য বস্তু ভৰাই ৰখা পাত্ৰবোৰত টিন প্ৰলেপ দিয়া হয় জিংকৰ নহয় কিয় দিয়া নহয় খাদ্য প্ৰলেপ ভৰাই থোৱা কাৰণ জিংক টিনতকৈ বেছি সক্ৰিয় ই কি কৰিব বিক্ৰিয়া কৰি পানি হেৰি কৰিব এক্সপেৰিয়েন্টটো প্ৰতিস্থাপন বিক্ৰিয়া কৰি পানি কিব জিংকক অতৰাই দিব পাৰিব মানে গম পাইছা এইটো কাৰণে এতিয়া প্ৰশ্নটো যোৱা তুমি এটা হাতুৰিয়ে এটা বেটাৰী অলপ তাঁৰ আৰু এটা সুইচ দিয়া হ'ল এতিয়া এই বস্তুটো ব্যৱহাৰ কৰি ধাতু আৰু অধাতু কেনেদৰে চিনাক্ত কৰিবা ধাতুটোৱে বিদ্যুৎ প্ৰবাহ কৰিব আৰু যোনটো অধাতু হয় বিদ্যুৎ প্ৰবাহ নকৰিব সেইটোৱে
আৰু এই বস্তুবোৰ ব্যৱহাৰ কৰি ধাতুৰ অধাতু কেনেদৰে চিনাক্ত কৰিবা ধাতুটোৱে কি হ'ব বিদ্যুৎ প্ৰবাহ কৰিব আৰু অধাতুবিলাকে বিদ্যুৎ প্ৰবাহ কৰিব নোৱাৰিব এক্সেপ্ট কি এক্সেপ্ট গ্ৰেফাইট ইয়াত গ্ৰেফাইটটো দিয়াই নাই হাতুৰি দিছে হাতুৰিটো পাৰিব বেটেৰীটোৱে তাৰ এইটো সুইচ এইটোৱে আৰু তোমাক এটা মানে হেৰি বনাব দিছে এইটো কাৰণে কি হ'ব লাগিব চোৱা মই কৰিছো চোৱা এটা সুইচটো এনেকৈ লগাব লাগিব সুইচটো ধৰ লগালা এইটো সুইচ বুলি দিছো হা এইটো সুইচ আৰু কি কৈছে এটা বেটেৰীটো এনেদৰে দেখাই নাই বেটেৰীটো এইটো বেটেৰী প্লাছ এইটো মাইনাছ হ'বনে প্লাছ মাইনাছ এফালে হাতুৰিটো লগাই দিলা হাতুৰিটো এনেকৈ দিলোঁ হাতুৰিটো এনেকৈ দি দিছোঁ সেইটো হাতুৰি হা বেয়া নাপাব আৰু ড্ৰয়িংটো বেয়া হাতুৰি দি দিলোঁ আৰু অলপ তাঁৰখিনি এনেকৈ কানেকশ্যন দি দিলোঁ যেতিয়া এতিয়া কি হ'ব এতিয়া বস্তুবোৰৰ ভিতৰত ধাতু অধাতুটো কোন হ'ব যোনটোত মানে তোমাৰ বিদ্যুৎ প্ৰবাহ কৰিব পাৰিব সেইটো ধাতু আৰু যোনটোত নোৱাৰিব সেইটো অধাতু এইখিনি তোমালোকক লিখি দিয়া হৈছে তোমালোকে পঢ়ি ল'বা হা বেছি ডিছকাছ নকৰোঁ আৰু এতিয়া ৰ'বা অলপ বেলেগকৈ আছিলে এইটো নহয় এইটো চোৱা তোমালোকে ইয়াত ধাতুৰ যোনখিনি প্ৰপাৰ্টি বাকীকেইটা প্ৰপাৰ্টি চাব পাৰা প্ৰথমটো কোবাই চাব পাৰা কোবাই চালে যদি কি হয় তোমাৰ আকাৰ পাতৰ আকাৰ দিব পাৰিম বা এইবিলাক প্ৰথম যোনটো মই ভাগ কৰিছিলোঁ সেই প্ৰথম ভাগৰ যোনখিনি তোমাৰ হেৰি মানে ধৰ্মকেইটা সেই ধৰ্মখিনি তোমালোকে এই ধৰ্মকেইটাৰ ওপৰতে উলিয়াব পাৰিবা হ'ব এই চাই ল'বা ইয়াত উত্তৰটো লিখাই আছে তোমালোকে নেক্সট প্ৰশ্নটো হ'ল যে উভয়ধৰ্মী অক্সাইড কাক বোলে এতিয়া দুটা উভয়ধৰ্মী অক্সাইডৰ উদাহৰণ দিয়া উভয়ধৰ্মী আমি পঢ়ি আহিছো এইটো আম্লিক আৰু ক্ষাৰকীয় দুইবিধ প্ৰকৃতিক বহন কৰা ধাতৱীয় অক্সাইডক কি বুলি কয় উভয়ধৰ্মী বুলি কয় তাৰ এটা এক্সাম্পল লিখিলা এতিয়া দুটাকৈ ধাতুৰ নাম লিখি যিয়ে লঘু এচিড বা হাইড্ৰজেনৰ অপসাৰণ কৰিব পাৰিব আৰু কোনটোৱে পাৰিব কোনটোৱে নোৱাৰিব সেইটো কৈছে এতিয়া অপসাৰণ কৰিবলৈ কি হ'ব লাগিব অপসাৰণ কৰিবলৈ সক্ৰিয়তা চাব লাগিব সক্ৰিয়তাটো চালে ওলাই যাব সেইটোৱে লিখা আছো আৰু সক্ৰিয়তা শ্ৰেণীত হাইড্ৰজেন গেছ ওপৰৰ ফালে থকা ধাতুৱে হাইড্ৰজেন গেছ লঘু এচিডৰ পৰা অপসাৰিত কৰিব পাৰিব হৈ গ'ল আনফালে সক্ৰিয়তা শ্ৰেণীৰ হাইড্ৰজেন গেছ তলৰ ফালে থকা ধাতুবিলাকে হাইড্ৰজেনক লঘু এচিডৰ পৰা অপসাৰিত কৰিব নোৱাৰে এইটো বস্তুৱে নেক্সটটো 8 নম্বৰ প্ৰশ্নটো হৈছে এম ধাতুৰ বৈদ্যুতিক শোধনৰ বেলিকা এনড কেথড আৰু বৈদ্যুতিক বিশ্লেষ্য কি ল'ব লাগিব এটা বৈদ্যুতিক বিশ্লেষ্য কি ল'ব লাগিব ইলেক্ট্ৰোলাইট কি ল'ব লাগিব আমি ইলেক্ট্ৰোলাইট ল'ব লাগিব চোৱা এতিয়া এনডটো কি হ'ব এনডটো কি এটা থাকিব অশুদ্ধি থাকিব এনডত অশুদ্ধি কেথডত থাকিব যোনবিলাক বিশুদ্ধ ধাতুবিলাক থাকিব তাত থাকিব আৰু বৈদ্যুতিক বিশ্লেষ্য এম ধাতুৰ দ্ৰৱণীয় লৱণ ল'ব লাগিব এইটো বস্তু মই ধুনীয়াকৈ তোমালোকক পইণ্ট ৱাইজ লিখাই দিছিলোঁ চোৱা এইটো বস্তু লিখাই দিছিলোঁ যে এইটো আনসাৰটো হৈছে এইখিনি হ'ব নেক্সট প্ৰশ্নটো চাওঁ এইবিলাক সব মই পঢ়াই থোৱাৰ পৰাই তোমালোকৰ প্ৰশ্নখিনি আছে তো সেইকাৰণে ইমান মই ডিপলি তোমাৰ ডিছকাছ কৰা নাই আগত যিহেতু ডিছকাছ কৰাই আছে তোমাৰ ভিডিঅ'বিলাক চালে গম পাবাই 9 নম্বৰ প্ৰশ্নটো দিয়া আছে যে প্ৰত্যক্ষী সৰু চামুচ এখনৰ সালফাৰৰ গুড়ি লৈ উত্তাপিত কৰিলে এতিয়া উদ্ধৱ হোৱা গেছটো তেওঁ কাষৰ চিত্ৰটোত দেখুওৱা ধৰণে এটা পৰীক্ষানলীত উভতাই ধৰি পৰীক্ষা কৰিলে এতিয়া এই গেছে উষ্ম লিটমাছ পেপাৰৰ লগত কি বিক্ৰিয়া কৰিব তিক্ত লিটমাছ পেপাৰৰ লগত গেছটোৰ বিক্ৰিয়া কেনে হ'ব ইয়াৰ বিক্ৰিয়াটোৰ সন্তুলিত সমীকৰণ এইবিলাক লিখিব কৈছে মই চাই লোৱা এতিয়া সালফাৰ যেতিয়া গুড়িৰ লগত উত্তাপিত কৰিব ই বায়ু মানে কি অক্সিজেনৰ লগত হেৰি কৰিব দাহিত হ'ব বিক্ৰিয়া কৰিব এতিয়া কি উৎপত্তি হ'ব সালফাৰ ডাই অক্সাইডৰ উৎপত্তি হ'ব এতিয়া প্ৰথম প্ৰশ্নটো দিছে যে সালফাৰ ডাই অক্সাইডটো মানে কি লিটমাছ পেপাৰখনত মানে কি মানে সলনি কৰিব পাৰিব চোৱা এতিয়া প্ৰথমটো দিছে শুষ্ক লিটমাছ কাগজৰ লগত ই গেছে কোনো বিক্ৰিয়া নকৰিব কিয় বিক্ৰিয়া নকৰিব কাৰণ ইয়াত কোনো পানী নাই মানে পানী থাকিলেহে তোমাৰ এচিডে নিজৰ এচিডিক প্ৰপাৰ্টিটো দেখাব পানী নাই ন এটা পানী নাথাকিলে ইয়াত কোনো মানে শুকান হৈ আছে শুকান থাকিলে কোনো মানে তোমাৰ সাল সলনি নহ'ব মানে এতিয়া সিক্ত লিটমাছ পেপাৰৰ কাগজত পানী থাকে এইটো খাই কৈছে পানী থাকে বাবে সালফাৰ ডাই অক্সাইডৰ দ্ৰৱীভূতৰ পৰা সালফিউৰিক এচিড হৈ যাব সালফাৰ ডাই অক্সাইডটো কি হৈ যাব তোমাৰ সালফিউৰিক এচিড হৈ যাব কাৰণ ইয়াত পানীত থকা হাইড্ৰজেন গেছটো ইয়াত লাগি যাব তো উৎপন্ন হয় আৰু ই সিক্ত নীলা লিটমাছ পেপাৰক কি কৰিব ৰঙা কৰিব
এচিডে কি কৰে নীলা লিটমাছ পেপাৰক ৰঙা কৰি দিয়ে এইটো আমি সেকেন্ড চেপ্টাৰটো পঢ়ি আহিছো ধুনীয়াকৈ আৰু ইয়াৰ যোনটো সমীকৰণ কিটা চোৱা সমীকৰণকেইটা তলত লিখি থোৱা আছে এতিয়া 10 নম্বৰ হৈছে লুট মামৰে ধৰা লুট কৰিবলৈ দুটা উপায় দিয়া দুটা উপায় হৈ দিছে মই তোমাক 7টা উপায় উঠনি পঢ়ালো এই 7টাৰ ভিতৰত যিকোনো দুটা লিখি দিবা ইয়াত লিখি থোৱা আছে ৰং প্ৰলেপ দিয়া আৰু 10টা লেপন হ'ব এতিয়া অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অধাতু বিলাকে কেনে অক্সাইডৰ উৎপন্ন কৰে এটো অলপ কৈছে কি হ'ব আম্লিক অক্সাইডৰ লগত আম্লিক অক্সাইড উৎপন্ন হ'ব আম্লিক অক্সাইড মানে কি এসিডিক অক্সাইড তাৰ উদাহৰণ এটো নেক্সট 12 নম্বৰটো কাৰণ দৰ্শাব কৈছে গহনা তৈয়াৰ কৰিবলৈ প্লেটিনাম গোল্ড আৰু সিলভাৰ কিয় ব্যৱহাৰ কৰা হয় কাৰণ ইহঁতে কি হয় কম সক্ৰিয় হয় আৰু ইয়াতে চিকমিকনি আৰু উজ্জ্বলতা বেছি হয় কম সক্ৰিয়টো এড কৰিবা হা ইয়াতে কম সক্ৰিয় বুলি এড কৰা নহলেটো কম সক্ৰিয় ধাতুৰ বাবে পটকে ড্যামেজ নহয় মানে ইয়াতে সোডিয়াম পটাছিয়াম আৰু লিথিয়াম ধাতু তেলত ডুবাই কিয় ৰখা হয় এটো তুমি প্ৰশ্নাৱলীটো এটো প্ৰশ্ন আছিল তাত ডিসকাস কৰিছো কাৰণ ইহঁতে কি হয় এই ধাতুৱে পানী অক্সিজেন এসিড আদিৰ লগত বিক্ৰিয়া নকৰে যাৰ ফলত ক্ষয় ভৱনৰ মাত্ৰা কমে গম পাইছ এটো নহয় এটো প্ৰথমটোৰ আনসাৰ হা সৰি তিনটা কাৰণ দিয়া আছে প্ৰথম যদি গহনা কিয় প্লেটিনাম গোল্ড আৰু সিলভাৰৰ পৰা কিয় তৈয়াৰ কৰা হয় তাৰে তোমাৰ তিনটা কাৰণ দিয়া আছে প্ৰথমটো এটা উজ্জ্বলতা বেছি হ'ব উজ্জ্বলতা বেছি তাৰ নেক্সটটো কি হয় তোমাৰ ধাতুৱে কি হয় পটককে মানে বিক্ৰিয়া নকৰে কাৰো লগত সেইটো কথা আছে আৰু এনে ধাতুৰ কিয় নমনীয়তা গুণ বেছি আৰু আকৃতি প্ৰদান কৰিবলৈ বেছি ভাল মানে আৰু ঘান সহনীয় মানে বেছি হ'ব এটা লিখি লবা তোমালোকে নেক্সট বাকিটা এটা কৰাই নেক্সটটো ইহঁতক কেল দুবাৰ ৰাখে কাৰণ ইহঁতি বায়ু আৰু পানীৰ লগত পটককে বিক্ৰিয়া কৰি মানে অগ্নিৰ সৃষ্টি কৰিব পাৰে ইহঁতক সেইকাৰণে কেৰাচিন তেলত দুবাৰ ৰখা হয় এতিয়া নেক্সট প্ৰশ্নটো দিছে এলুমিনিয়াম যথেষ্ট সক্ৰিয় ধাতু তথাপি ইয়াক ৰন্ধনত ব্যৱহাৰ কৰা বৰ্তন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় কাৰণ কিয় ব্যৱহাৰ কৰা হয় কাৰণ ইয়াক কি হয় ই তোমাৰ বেছি মানে ই তোমাৰ মানে তাপ পটককে মানে প্ৰবাহ কৰিব পাৰে সবতছে বেছি তাপ প্ৰবাহ কৰিব পাৰে কাৰণে ইয়াক কি হয় তোমাৰ যোনবিলাক মানে তোমাৰ ৰন্ধন কৰিবলৈ ব্যৱহাৰ কৰা হয় আৰু ৰন্ধন কৰোতে কেতিয়াবা পিওৰ এলুমিনিয়ামটো ব্যৱহাৰ কৰা নহয় আৰু নেক্সটটো হৈছে ধাতু নিষ্কাৰণৰ সময়ত কাৰ্বনেট আৰু সালফাইড আকৰক অক্সাইডলৈ ৰূপান্তৰ কিয় কৰা হয় কাৰণ উঠনি মই বুজাই থৈছো এইটো বস্তু কাৰণ কি অক্সাইডৰ পৰা ধাতু আহৰণ কৰিবলৈ বেছি সহজ কিন্তু মানে কাৰ্বনেট আৰু সালফাইডৰ পৰা টান এটো কাৰণে অক্সাইডলৈ ইয়াক লৈ যোৱা হয় হৈ গল নেক্সট 13 নম্বৰ প্ৰশ্ন দিয়া আছে সেকা লগা কপাৰৰ পাত্ৰ নেমু বা তেতেলি ৰখেৰে পৰিষ্কাৰ কৰা দেখিছানে পাত্ৰবিলাক পৰিষ্কাৰ কৰিবলৈ টেঙা জাতীয় বস্তু কিয় ব্যৱহাৰ কৰা হয় কাৰণ টেঙা জাতীয় বস্তুত কি থাকে এসিড থাকে গম পাইছা সেইটো কাৰণে চোৱা সেকা লগা কপাৰৰ পাত্ৰত কপাৰ কাৰ্বনেটৰ এটা তৰপ সৃষ্টি হয় যিটো ক্ষাৰকীয় হয় গম পাইছা এই যোন তৰপটো হয় যে তৰপটো ক্ষাৰকীয় হয় এতিয়া তেতেলি বা নেমুত থকা এসিডে এই তৰপটোৰ প্ৰকৃতি নাশ কৰি তৰপটোৰ পাত্ৰটো গুছাই দিয়ে আৰু পাত্ৰটো উজ্জ্বল কৰি দিয়ে চিকমিকাই দিয়ে এটো কিয় কৰিব পাৰে কাৰণ এই ওপৰত যোনটো প্ৰলেপটো থাকে তৰপটো থাকে সেই তৰপটো কি ক্ষাৰকীয় থাকে আৰু যোনটো তেতেলি বা নেমুত যোনটো থাকিব এটো বস্তু কি হয় এসিডিক হয় তো এসিডে মানে এই ক্ষাৰৰ গুণটো নাশ কৰি এসিডটো হেতু তোমাৰ ক্ষাৰটো অতৰাই দিয়ে তাৰ ফলত তোমাৰ বৰ্তনটো চিকমিকিয়া বা উজ্জ্বল হৈ পৰে হ'ব নেক্সট প্ৰশ্নটো চোৱা 14 নম্বৰটো ৰাসায়নিক ধৰ্মৰ ভিত্তিত ধাতুৰ অধাতুৰ পাৰ্থক্য লিখা এটো মই ইয়াত নকওঁ আৰু লিখি থোৱা আছে তোমালোকৰ ধুনীয়াকৈ মই টেবুল বনাই প্ৰথম যোনটো আমাৰ ভিডিঅ'ৰ প্ৰথম ভাগটো এই প্ৰথম ভাগত ধুনীয়াকৈ ডিসকাস কৰিছো তাৰ পৰাই তোমালোকে চাই পিনি লিখি ল'বা এবাৰ নিজে তোমালোকে যদি ভিডিঅ'বিলাক ভালকৈ চাইছা পাঠটো ভালকৈ পঢ়িছা নিজে পাৰিবা মানে হ'ব নেক্সট 15 নম্বৰ প্ৰশ্নটো হ'ল যে এজন ভণ্ড মানুহ স্বৰ্ণকাৰৰ ভাও ধৰি ঘৰে ঘৰে ঘূৰি ফুৰিছিল হ'ব তেওঁ ম্লান পৰি যোৱা অলংকাৰ চিকমিকনি পুনৰ ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি দি ফুৰিছিল এগৰাকী মহিলাই কোনো সন্দেহ নকৰি হাতৰ খাৰুজোৰ খুলি তেওঁ দিছিল মানুহজনে খাৰুজোৰ এটা বিশেষ স্বাকত ডুবাই ধৰিছিল খাৰুজোৰ নতুন লেখিয়া উজ্জ্বল হৈ পৰিছিল আৰু পিছে খাৰুজোৰ ওজন বহুখিনি কমি গৈছিল মহিলা গৰাকীয়ে অপ্ৰস্তুত হৈ পৰিছিল আৰু অনৰ্থক বাক বিতণ্ডাৰ মূৰত মানুহজন সেই ঠাইৰ পৰা পলাইছিল মানুহজনে ব্যৱহাৰ কৰা দ্ৰৱটো কি আছিল অনুমান কৰিব পাৰিবানে
এই বস্তুটো বক্সত যে আছিল যে মই এটা কথা কৈছিলো যে বক্সত থকা যোনবিলাক টপিক আছে সেইবিলাক টপিক ইগনোৰ নকৰিবা এনেকুৱা প্ৰশ্নবিলাকে সোধা দেখা যায় ইয়াতো কি আছিল তোমাৰ একুৱাৰেজিয়া আমি ডিসকাস কৰিছো তোমালোকৰ দ্বিতীয় ভাগটো চাবা দ্বিতীয় ভাগটো যোনটো আছিলে তাত দ্বিতীয় ভাগটোত একুৱাৰেজিয়াৰ বিষয়ে একদম পুৰা ধুনীয়াকে ডিসকাস কৰি থোৱা আছে এটো চালে এটোৰ আনসাৰটো ধুনীয়াকে পাই যাবা আৰু ইয়াতো লিখি দিছো তোমালোকে এটো পঢ়ি ল'ব পাৰা হ'ব এতিয়া 16 নম্বৰ প্ৰশ্নটো চাও গৰম পানীৰ জলাধাৰ মানে হট ওয়াটাৰ ট্যাঙ্ক তৈয়াৰ কৰিবলৈ কপাৰ ব্যৱহাৰ কৰা হয় কিন্তু ষ্টিল ব্যৱহাৰ কৰা নহয় কিয় কাৰণ ষ্টিলত কি থাকে আইৰন থাকে ষ্টিলটো কি হয় ষ্টিলটো আইৰন থাকে ষ্টিলত আইৰনে গৰম পানীত ভাপৰ পৰা বিক্ৰিয়া কৰি আইৰন অক্সাইড আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰিব পাৰে গৰম পানীত জলাধাৰত তৈয়াৰ কৰিবলৈ ষ্টিল ব্যৱহাৰ কৰিলে ষ্টিলৰ ক্ষয়ভৱন হ'ব কিন্তু কপাৰ ধাতুৱে পানীত লগত বিক্ৰিয়া নকৰে গম পাইছা এইহে গৰম পানীত জলাধাৰ তৈয়াৰ কৰিবলৈ কপাৰ ব্যৱহাৰ কৰা হয় কাৰণ কপাৰে কি কৰে তোমাৰ পানীৰ লগত বিক্ৰিয়া নকৰে কিন্তু আইৰন বা আইৰনে মানে কৰিব পাৰে মানে বুজি পাইছা তা ইয়াৰ হৈতে তোমালোকৰ যোনটো তোমাৰ এইটো তৃতীয়টো চেপ্টাৰ খতম হৈছে তোমালোকে নিশ্চয় ভালদৰে বুজি পাইছা চাগে যদি বুজি নাই পোৱা আমাক কবা আমি কবা কমেন্ট সেকশনত কবা আমি তোমালোকৰ সকলো ডাউট ক্লিয়াৰ কৰি দিম আৰু ইয়াৰ হৈতে তোমালোকৰ ভিডিও ইতিমধ্যে বহুত দীঘল হৈ গৈছে তো ভিডিওটো ইতিমধ্যে দীঘল হৈ যোৱাৰ কাৰণে সামৰিছো আৰু ভিডিওটো কিবা ডাউট থাকিলে ক'লে হ'ব আৰু লগত বেলেগকো দেখাবা আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা ভিডিওবিলাক এতিয়া সামৰিছো ধন্যবাদ